নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে বিৰোধী ঐক্যৰ প্ৰসংগই কেবালানিও আলোচনা হৈছে বিভিন্ন প্ৰসংগত বিৰোধী নেতৃবৰ্গ বহিছে যদিও আজিলৈকে তেওঁলোকে ঐক্যমত্যত উপনীত হ'ব পৰা নাই বিভিন্ন প্ৰসংগত বিবাদ অব্যাহত আছে তেওঁলোকৰ মাজত বাক বিতণ্ডা অব্যাহত আছে এটা সুদূৰ পৰাহত এটা সপোন যেন লাগি আছে বিৰোধী ঐক্য তেওঁলোকৰ বাবে ঠিক একে সময়তে শাসকীয় পক্ষ বিজেপিটো ন বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ উত্থাপন হৈছে এনেকুৱা কথা আহিছে যে ৰাজেন গোহাঁই আজি পুনৰ সৰব হৈছে ন বিজেপি পুৰণি বিজেপিৰ প্ৰসংগক লৈ এই গোটেইবিলাক বিষয়ে 2026 চনৰ ৰাজনীতি আছে কোন পথে নিব সেয়া দুখৰ কৰি তুলিছে আমি আজি কথা পাতিম 26ৰ ৰাজনীতি অসমৰ 26ৰ ৰাজনীতি কোন পথে আমাৰ সৈতে আজি ষ্টুডিঅ'ত আছে চক্ৰধৰ গগৈ তেখেত বিজেপি দলৰ বিধায়ক কুশল শৰ্মা কংগ্ৰেছ দলৰ নেতা গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ আমাৰ সৈতে মনোৰঞ্জন তালুকদাৰ CPM দলৰ তেখেত বিধায়ক অসম বিধানসভা আমাৰ সৈতে আছে ডক্টৰ ভৱেন্দ্ৰ চৌধুৰী আপৰ তেখেত আকৌ এবাৰ সভাপতি হৈছে পূৰ্বতে ৰাষ্ট্ৰীয় সম্পাদক আছিলে আৰু লগত আছে দেৱজিৎ হাজৰিকা ৰাজনৈতিক বিশ্লেষক দেৱজিৎ গোস্বামী ৰাজনৈতিক বিশ্লেষক আৰু তাৰ লগতে আমাৰ সৈতে থাকিব AIDFৰ বিধায়ক মজিবুৰ ৰহমান তেখেত থাকিব মই এই বিষয়লৈ আচলতে এই গোটেই বিষয়লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে আজি বিধানসভাৰ বাহিৰতো বিভিন্নজনে বিভিন্ন প্ৰসংগত এই প্ৰসংগত মন্তব্য কৰিছে পুনতে অখিল গগৈ কাৰণ অখিল গগৈ এটা অন্যতম ফেক্টৰ অখিল গগৈ কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ বিৰোধী ঐক্যমঞ্চ আমি ভঙা নাই বিৰোধী ঐক্যমঞ্চ ভাঙিছিলে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গৈছিল গতিকে এইটো কেতিয়াও সত্য হ'ব নোৱাৰে যে অন্য কোনোবাই বিৰোধী ঐক্যমঞ্চ ভাঙিছে বা আন কাৰোবাৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ ক্ষতি হৈছে আৰু যোৱা পৰহি কংগ্ৰেছ দল পুনৰ বিৰোধী ঐক্যমঞ্চত চামিল হৈছে আৰু তাত আনুষ্ঠানিকভাৱে সিদ্ধান্ত হৈছে যে 26ত আমি একেলগতে যাম তাৰ পাছত যদি কংগ্ৰেছে ৰিথিংক কৰিছে তেতিয়াহ'লে আমি নাজানো শিৱামণি বৰা কংগ্ৰেছ দলৰ বিধায়ক তেওঁ অখিল গগৈক প্ৰত্যুত্তৰ দিছিল কি কৈছে চাই লওক অখিল গগৈ নিজৰ দলৰ কথা চিন্তা কৰক আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰুল দিবলৈ তেওঁ কোন এতিয়া কংগ্ৰেছক ৰুল দিবলৈ কোন যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ আৰু তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব তেওঁ আকৌ উল্টাই নিজে ৰুল দিয়ে গতিকে হেতুতটো আমি কংগ্ৰেছ দলে কেতিয়াও সাপোৰ্ট নকৰা বিৰোধীক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত CPM দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে গতিকে মই তেখেতৰ পৰাই পুনতে আৰম্ভ কৰিব খুজিছোঁ আচলতে কোন দায়ী অখিল গগৈ এই গোটেই বিৰোধী ঐক্যবদ্ধ হ'ব নোৱাৰে নে আৰত কংগ্ৰেছ আপুনি কি কৈছে কাকো দক্ষি কৰিব নোখোজো আৰু তেনেকুৱা বিৰোধী ঐক্য ভাঙি গৈছে বা ই নহ'ব এনেকুৱা পৰিস্থিতি অসমত সৃষ্টি হোৱা নাই এতিয়া আমি প্ৰাৰম্ভিকভাৱে আলোচনা বিলোচনা কৰিছোঁ আলোচনা বিলোচনাত বিভিন্ন বিষয়ত বিতৰ্ক হ'বই পাৰে কিন্তু আশা নকৰাকৈ কেতিয়াবা বিতৰ্কও তুংগত যাব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ বিৰোধী ঐক্য ভাঙি গৈছে ছিঙি গৈছে এনেকুৱাও নহয় কাৰণ অসমত এতিয়া পাৰ্লামেণ্টৰ ইলেকশ্যন তাৰপিছত বাই ইলেকশ্যন কিছু বিৰোধ আমাৰ মাজত হ'ল আৰু তাৰ ফলটো আমি সকলোৱে ভুগিছোঁ কাৰণ তাৰ অভিজ্ঞতা লৈ পেলাই এতিয়া আমি 26ৰ কাৰণে যেতিয়া যুক্ত হ'ব বিচাৰিছোঁ 26ৰ কাৰণে আকৌ আমি একেলগে খেলাৰ কাৰণে ভাবিছোঁ বা মিত্ৰতা গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিছোঁ এটা প্ৰাৰম্ভিক অৱস্থাত তৰ্ক বিতৰ্ক এইটো সকলো তেনেকুৱা জোঁটৰ মাজতে হয় এইটো এটা অস্বাভাৱিক একো কথা নহয় কিন্তু এই পৰিস্থিতি নিশ্চিতভাৱে নাথাকে তাৰপিছতো আমি বাইলেটাৰেলি বহু কথা বতৰা হৈ আছে আমি খুবেই আশাবাদী নিশ্চিতভাৱে আপোনালোকে বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ মূল কথাটো হৈছে যে বিজেপিৰ বিৰোধিতাত আপোনালোকে ঐক্যবদ্ধ হ'ব বিচাৰিছে 26ৰ নিৰ্বাচনত আপোনালোকে একেলগে নিৰ্বাচনী যুঁজখন দিব বিচাৰিছে যাতে ভোটৰ বিভাজন নহয় কিন্তু তাত সমস্যাটো ক'ত হৈ আছে কিহৰ কাৰণে বাৰম্বাৰ সমস্যা হৈ আছে নাই সমস্যা নিশ্চিতভাৱে হ'ব প্ৰতিটো দলৰ নিজস্ব আদৰ্শ আছে নিজস্ব নীতি আছে এই নীতিৰ মাজে মাজে সংঘাত হয় কিন্তু এই সকলো বিষয়ে আওকাণ কৰি পেলাই আমি বিচাৰিছোঁ যাতে ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰাৰ কাৰণে এটা সাৰ্বিক ঐক্য আমি গঢ়ি তুলিব পাৰোঁ আৰু এই সাৰ্বিক ঐক্য গঢ়ি তোলাৰ ফলো আমি দেখিছোঁ যোৱা পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ আগত আমি খুব তাৎক্ষণিকভাৱে সময় হাতত কম থকা সত্ত্বেও ইণ্ডিয়া গঠন কৰিছিলোঁ ইণ্ডিয়া সকলো ক্ষেত্ৰতে যে একেবাৰে সাংঘাতিকভাৱে ঐক্যবদ্ধ হৈ যুঁজখন দিব পাৰিছিল তেনে কথা নহয় কিন্তু তাৰ মাজতো এটা বুজাবুজি হৈ গৈছিল 1-to-1 আমি কণ্টেষ্ট কৰাৰ কাৰণে বেছিভাগ চিটতে যেতিয়া আমি ঐক্যবদ্ধ হ'ব পাৰিছিলোঁ তাৰ ফলটো আমি পাইছোঁ বিজেপিয়ে কৈ আছিল 400 পাৰ আমি বিজেপিক সংখ্যা গৰিষ্ঠতা নোপোৱাকৈ 240ত আবদ্ধ কৰি ৰাখা
আৰু দুবাৰ ইলেকশ্যন খেলি সাফল্য লাভ কৰা বিজেপিক এইবাৰ সংখ্যাগৰিষ্ঠ দল তেওঁলোকে নহ'লে 240ত তেওঁলোকে থমকি যাব লগা হয় যিটো সাফল্য আমাৰ আছিল ইণ্ডিয়া মৰ্চাৰ সেইটো বহু বিৰোধৰ পাছতো এইটো সম্ভৱ হৈছিল ক'ৰবাত হয়তো বুজাবুজি হোৱা নাছিল তথাপি কিন্তু আমি মেক্সিমাম চিটত বুজাবুজি কৰিব পাৰিছিলোঁ অসমতো বিৰোধ ক'ৰবাত হয়তো থাকিব মই নকওঁ ৰাজনৈতিক দলৰ মতাদৰ্শগত বিৰোধ থাকে কিন্তু আমি এই বিৰোধৰ মাজতো যদি বিৰোধ কমাব পৰা যায় আমি কমাই পেলাই যাতে এটা বুজাবুজিত আহিব পাৰোঁ এই ক্ষেত্ৰত মোৰ মন্তব্য হৈছে পূৰ্বৰ কিছু ঘটনাক লৈ পেলাই আজি যদি আমি ঘেটেলি থাকোঁ বা সেইটো মানে চলাই যাবলৈ চেষ্টা কৰোঁ এইটো আমাৰ ঐক্যৰ কাৰণে এইটো ভাল কাম নহ'ব আৰু অতীতত যি হৈছে হয়ে ৰাজনৈতিক দলবিলাকৰ মাজত তাৰ এৰা ধৰাৰ মাজেৰে তাৰ মাজতো আমি নিশ্চিতভাৱে 26ত ঐক্যবদ্ধ হ'ব পাৰিম ঠিক আছে কুশল শৰ্মা এই কথাটো বাৰম্বাৰ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আহি আছে যে কংগ্ৰেছে বিগ ব্ৰাদাৰ এটা এটিটিউড লৈছে আৰু কংগ্ৰেছৰ এই মানে যিটো ধৰণৰ তেওঁলোকে স্থিতি গ্ৰহণ কৰিছে এই স্থিতিৰ কাৰণে বাৰে বাৰে বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব পৰা নাই অখিল গগৈয়ে বাৰম্বাৰ মুকলিকে ইতিমধ্যে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বিশুদ্ধাৰ কৰিছে তাৰ লগতে পূৰ্বতে লুৰিণজ্যোতি গগৈ অজিত কুমাৰ ভূঞা তেওঁলোকেও মুকলিকৈ তেওঁলোকে এক প্ৰকাৰ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আচল সত্যটো কি হৈ আছে আচলতে চাওক যিটো মানে নিৰ্বাচন কেন্দ্ৰিক যিবিলাক প্ৰেক্ষাপট আহিছে আমি ইয়াতে দেখিছোঁ এইবাৰ গোটেই কথাটো আচলতে অসম নাগৰিক সমাজে আগভাগ লৈছে ইয়াৰ আগৰ বা আপুনি যিটো কৈছে যে বিগ ব্ৰাদাৰৰ ৰোল এটা কংগ্ৰেছে লৈছিলে এইবাৰ সেনেকুৱা ধৰণৰ কথা এতিয়ালৈকে অহাই নাই কাৰণ আৰম্ভণিৰ সভাখনতে এনেকুৱা হুলস্থুল এটা সৃষ্টি কৰি দিয়া হ'ল ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা এনেকুৱা এটা কেৱল সৃষ্টি কৰিব বিচৰা হৈছে যেন ভাঙি থান-বান হৈ গ'ল আচলতে সেনেকুৱা কথা নহয় আমাৰ দলৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে স্পষ্ট কৰি দিছে যে হিৰণ গোহাঁই ডাঙৰীয়াকে ধৰি যি ছগৰাকী বিশিষ্ট লোকৰ নেতৃত্বত এই গোটেই হেৰিটো আৰম্ভ হৈছে প্ৰচেষ্টাটো এই প্ৰচেষ্টা চলি থাকিব তাৰ মাজত হয়তো কেতিয়াবা কিছু ডিফাৰেন্স থাকিব পাৰে কিন্তু আলাপ আলোচনাৰ মাজেৰে এই সকলোবিলাক সমাধান কৰিব পৰা যাব বুলি আমি আশাবাদী আৰু আৱশ্যক সাপেক্ষে এই ক্ষেত্ৰত আমাৰ যেহেতু কেন্দ্ৰীয় নেতৃবৰ্গ আছে তেওঁলোকেও নিশ্চয় এই গোটেই প্ৰেক্ষাপটটো দৃষ্টি ৰাখিছে আৰু আৱশ্যক সাপেক্ষে তেওঁলোকৰ তৰফৰ পৰাও দিহা পৰামৰ্শ কিন্তু শৰ্মা ডাঙৰীয়া এই কথাটো আপুনি কৈছে কিন্তু অখিল গগৈয়ে বাৰম্বাৰ আজি সদনৰ বাহিৰতো আজি আকৌ তেওঁ পুনৰবাৰ বক্তব্য প্ৰকাশ কৰিছে অকল কংগ্ৰেছৰ কাৰণেই এই বিৰোধী ঐক্য ৰাজ্যত সম্ভৱ হৈ উঠা নাই কংগ্ৰেছেই সিংহভাগ আসন বিচাৰিছে বা কংগ্ৰেছেই মিত্ৰতাৰ সিংহভাগ বিচাৰিছে সেইকাৰণে মিত্ৰতা সম্ভৱ হৈ উঠা নাই নহয় চাওক অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈ আছে আমাৰ কাৰণে অলপ বোধগম্য হোৱাত অলপ অসুবিধা আছে কাৰণ অখিল গগৈৰ দলটো এতিয়ালৈকে ৰাজনৈতিকভাৱে তেওঁলোকে কোনো এটা নিৰ্বাচনতে স্থিতি ল'ব পৰা নাই তেওঁলোকে এখন পাইছে যোৱাবাৰ এখন চিটত জিকি তেওঁ যদি আজিৰ তাৰিখত তেওঁ অদ্ভুত কিছুমান ডিমাণ্ড কৰে তেতিয়াহ'লে এই কথাবিলাকত নিশ্চয় আহিব কিন্তু আমি ভাবোঁ যে সেই কথাবিলাকত আমি বেছি জোৰ দিব খোজা নাই আমি বিচাৰিছোঁ যিসকল অসমৰ নেতৃস্থানীয় লোক নাগৰিক সমাজৰ যিসকলে আগভাগ লৈছে এবাৰ ৰেফাৰী তেওঁলোক হ'ব মাজত তেওঁলোকে থাকিব তেওঁলোকে দৰকাৰ হ'লে কংগ্ৰেছকো ক'ব যে তোমালোকে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক কৰা গতিকে আমি আশাবাদী আৰু মই ভাবোঁ যে অখিল গগৈয়েও তেওঁৰ এটিচিউডটো অলপ হ'লেও চেঞ্জ কৰিব লাগিব কাৰণ যদি তেওঁ এটিচিউডটো চেঞ্জ নকৰে তেতিয়াহ'লে কিন্তু মিত্ৰতাটো শেষ আৱাৰত হয়তো যথেষ্টখিনি খেলি মেলি লৈ যাব পাৰে আমাৰ তৰফৰ পৰা তেনেকুৱা কোনো নেতিবাচক কথা কংগ্ৰেছ দলৰ তৰফৰ পৰা কৰা হোৱা নাই আৰু আমি চবকে অনুৰোধ জনাম কাৰণ অসমৰ ৰাইজে এবাৰ বিচাৰিছে যে বিৰোধী ঐক্য হ'ব লাগে 26ত বিজেপিক ক্ষমতাৰ পৰা গুচাব লাগে এই গোটেই কথাটোত ৰাইজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি মই ভাবোঁ যে অসম কংগ্ৰেছৰ নেতাৰ পৰা আৰম্ভ কৰি বিৰোধী দলৰ সকলো নেতাই এই গোটেই কথাটোক যদি আগভাগ দি তেওঁলোকে আলোচনা বিলোচনাবিলাক চলাই যায় তেতিয়াহ'লে ইয়াত মিত্ৰতা নোহোৱাৰ কোনো ধৰণৰ কথা নাই ঠিক আছে মই চক্ৰধৰ গগৈ আপোনাৰ তাত আহিম আগতে মই আপৰ ডক্টৰ ভৱেন্দ্ৰনাথ চৌধুৰী আছে মই তেওঁৰ পৰা বক্তব্য জানি লওঁ এই ক্ষেত্ৰত অসমত বিৰোধী ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত আপৰ শেহতীয়া স্থিতি কি এটা সময়ত ওলাই যাব ওলাইছিলে বা নাছিলেও আপৰ শেহতীয়া স্থিতি কি ক'ব বিচাৰিছে আপোনালোকে প্ৰথম কথাটো হ'ল যে এইবাৰ যি বিৰোধী ঐক্য মঞ্চৰ মিটিং আছিলে যি নাগৰিক মঞ্চ পাতিছিলে তাত আমাক নিমন্ত্ৰণ কৰা হোৱা নাছিলে তেওঁলোকে এই কথাটোৰ বিষয়ে ভালকৈ জানিব কিন্তু মই আগত আমাৰ যি এক্সপিৰিয়েঞ্চ আছে যোৱা 8-10খন যোৱাবাৰ লোকসভা নিৰ্বাচন 8-10খন মিটিঙত মই এটেণ্ড কৰিছোঁ বিভিন্ন ঠাইত গুৱাহাটীৰ বাহিৰেও বেলেগ ঠাইত সেই সভাসমূহত এটেণ্ড কৰি আমি দেখিছিলোঁ যে বিৰোধী ঐক্য মঞ্চ গঠন কৰি যিটো বেছিক কথা
যে আমি একেলগে থাকিম বুলি যে এবাৰ হাতত ধৰি থিয় হৈছে যে আমি একেলগে থাকিম তাৰপিছত বাকীখিনি কথা পিছত আহিব যে এই যে একেলগে থাকি ঐক্যবদ্ধ হোৱাৰ শব্দটোৰ অৰ্থটো কিন্তু আগৰ মিটিংবিলাকতো মাজে মাজে ব্ৰেক হৈছিলে কিন্তু মই এটা কথা স্বীকাৰ কৰোঁ যে যদিহে আমাৰ মাজত আলোচনা নহয় যদিহে আমাৰ মাজত তৰ্ক বিতৰ্ক নহয় তেতিয়াহ'লে আচল কথাটো কেতিয়া ওলাই আহিব গতিকে এখন ঘৰৰ মাজতো মাক দেউতাক ল'ৰা ছোৱালীৰ মাজতো কনফ্লিক্ট থাকে কিন্তু সেইটো আলোচনাৰ মাধ্যমেৰে সমাধান হয় ঠিক তেনেকৈ এতিয়া বেলেগ বেলেগ দল যিহেতু এটা দল হ'লেও তেওঁলোকৰ নিজৰ মিটিঙতো আজি কথা কটাকটি হ'ব তেতিয়াহে কথাটো ওলাই আহিব গতিকে মই কথা কটি হোৱাটোত মই আপত্তি কৰা নাই অলপ গৰমাগৰমি হ'ব বেলেগ বেলেগ দল বেলেগ বেলেগ চিন্তাধাৰা বেলেগ বেলেগ আইডিঅ'লজি লৈ তেওঁলোকৰ দলসমূহ গঠন কৰে গতিকে বেলেগ বেলেগ ধৰণৰ কথা ক'ব তাত মোৰ কোনো আপত্তি নাই কিন্তু ঐক্যবদ্ধ হোৱাৰ যিটো বেছিক কথা যে আমি ঐক্যবদ্ধ হ'ম সেই বস্তুটোত অলপ যেন লেক আছে এনেকুৱা ধৰণৰ মোৰ অনুভৱ হয় ক'ৰবাত আপোনালোকৰ বিশ্বাসত লোৱা নাই নেকি মানে বিৰোধী তেওঁলোকে ঐক্যবদ্ধ হোৱাৰ প্ৰয়াস কৰিছে বাকী দলবিলাক একলগ হৈছে আপোনালোকক সামৰা নাই AIDF তেওঁলোকে বাদ দিছে সেইটো আমি আদৰি ল'ম আপোনালোক আমি যুক্ত কৰিম পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আপক আমি যুক্ত কৰিম এই কথাটো ডক্টৰ চৌধুৰী থাকিব আপোনালোকে সেইটো তেওঁলোকে যেতিয়া নিমন্ত্ৰণ কৰিব তেতিয়া মই সেইখিনি কথা মই আমাৰ তাত প্লেচ কৰিম তাৰপিছত আমি সিদ্ধান্ত ল'ম কিন্তু মই বিচাৰোঁ যে এই মুহূৰ্তত কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰিব পৰাকৈ তেওঁলোকৰ শক্তি নাই এইটো প্ৰমাণ হৈ গৈছে দ্বিতীয় কথাটো লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোনো দলকে বিশ্বাসত লৈ নিজেই 14খন আসন লৈছে এখন মাত্ৰ AJP এৰি দিছে AJPটো একে কথা যে তেওঁৰ ব্ৰাদাৰক দিয়া বুলি কৈছিল গতিকে মইতো মোৰ ওচৰত কাষত বহি আছে CPMৰ কেণ্ডিডেট বৰপেটা লোকসভাৰ তেওঁ বৰ্তমান MLA তেখেতকতো বিৰোধী প্ৰাৰ্থী বুলি কোৱা নাছিলে তেওঁ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী নাছিল নেকি তেনেকৈ আমাৰ CPMৰ প্ৰাৰ্থী CPI প্ৰাৰ্থী আছিলে গতিকে এনেধৰণৰ কথাবিলাক আগৰবাৰতে দেখা গৈছে এইবিলাক কিন্তু আগতেই ক্লিয়াৰ কৰি লোৱাটো ভাল আৰু মই বাৰে বাৰে কৈছোঁ যিখিনি বস্তু সিদ্ধান্ত সেইখিনি বস্তু আপোনালোকে লিপিবদ্ধ কৰি এটা মাইনাছ কৰি পেলাই সকলো দলৰে সভাপতিসকলৰ বা ইনচাৰ্জসকলে চহী ল'ব লাগে যাতে সেইখিনি আৰু সাল সলনি হ'ব নোৱাৰে সেই বস্তুটো কেতিয়াও কৰা নহ'ল কিবা কাৰণত ক'ৰবাত যেন এই কথাত বেকফায়াৰ হৈ থাকিলে কোনেও এইটো গুৰুত্ব নিদিলে সেইটোৱে পিছত লোকসভা নিৰ্বাচন খেলি মেলি হ'ল আল্টিমেটলি চাৰিটামান দলে আকৌ বেলেগে বেলেগে প্ৰাৰ্থী দিবলগীয়া হ'ল কিন্তু মোৰ কথাটো হ'ল যে যদিও আমাক নিমন্ত্ৰণ জনোৱা নাই আমি যদি বিৰোধী পক্ষত আছোঁ হ'ব পাৰে আমাৰ MLA নাই হয়তো এনেকুৱা ধৰণৰ কথাও ভাবিব পাৰে গতিকে আমি ক'ম যে ঐক্যবদ্ধ হোৱাৰ আগতে যিটো বেছিক প্ৰিন্সিপল আমি একেলগে কাম কৰোঁ সেইটো কথা হ'ব লাগিব তাৰ পাছতে বাকী কথা আহিব ঠিক আছে মই আহিম আপোনাৰ চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম মই অকণমান যাব বিচাৰিছোঁ AIDFৰ বিধায়ক মজিবুৰ ৰহমান আছে ৰহমান ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ আপোনালোকক এই বিৰোধী ঐক্যবদ্ধ হোৱাৰ যিটো প্ৰচেষ্টা সেই সমগ্ৰ প্ৰচেষ্টাৰ পৰা AIDFক সম্পূৰ্ণৰূপে আঁতৰাই ৰখা হৈছে বিশেষকৈ কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছে AIDFক এই ঐক্যবদ্ধ জোঁটত অনাৰ ক্ষেত্ৰত এতিয়া শেহতীয়াকৈ আপোনালোকে কিন্তু পুনৰবাৰ ঐক্যবদ্ধ বিৰোধীৰ মাজত আপোনালোকে আহিবলৈ বিচাৰিছে কি ক'ব বিচাৰিব কি আছে আপোনালোকৰ স্থিতি আপোনাৰ পৰা জানিব বিচাৰিছে চাওক কথাটো হৈছে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো শলাগ ল'ব লাগিব তেখেত যিহেতু অসমৰ এজন ডাঙৰ ব্যক্তি বুলি ব্যক্তিত্ব থকা ব্যক্তি তেখেতৰ নেতৃত্বত মানে আপোনাৰ বিৰোধী দলসমূহ একত্ৰিত কৰি আগন্তুক 2026 নিৰ্বাচনখন বিজেপিৰ যাতে মানে জিকিব নোৱাৰে বিজেপিক যাতে ক্ষমতাচ্যুত কৰা যায় ইয়াৰ কাৰণে যিটো ফৰ্মুলা তৈয়াৰ কৰি তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ দলৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কথা এটা হৈছে যে যি দলৰ নেকি 15জন বিধায়ক আছে যি দলৰ 3জন আপোনাৰ আছিলে MP আছিলে যি দলৰ জনমানসত আজি যথেষ্ট মজবুত ভেটি আছে গতিকে সেই দলক নিমন্ত্ৰণ নজনাই গতিকে তেখেতসকলে যিটো নেকি আপোনাৰ বিৰোধী ঐক্য বনাব খুজিছে গতিকে এইটো এটা মানে ভাবিব লগা কথা গতিকে আমাক বাদ দি তেখেতসকলে আপুনি যিটো কথা কৈছে বিশেষকৈ কংগ্ৰেছে আমাৰ ঘোৰ বিৰোধ কৰিছে মই ভাবোঁ যদি সঁচাকৈ কংগ্ৰেছে অহা 2026 চনত বিজেপিৰ পৰা ক্ষমতা হস্তান্তৰ কৰিব খুজিছে ক্ষমতা বিৰোধীৰ হাতত আনিব খুজিছে তেতিয়াহ'লে আপোনাৰ সৰু সৰু দল যিবিলাক আছে সৰু সৰু যিখিনি মানে আপোনাৰ 2টা 3টা 5টা বা এজন বিধায়ক যিসকল জিকিব তেখেতসকলক একত্ৰিত কৰি মানে বিৰোধী একলগ কৰিলে ভাল হ'ব মই ভাবোঁ তেতিয়াহ'লে আপোনাক বিজেপিক 2026 চনত উফৰাব পৰা যাব আদাৰৱাইজ মানে ক্ষমতাৰ পৰা বিজেপিক হটোৱাটো টান হ'ব ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম মই অকণমান এতিয়া চক্ৰধৰ গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপি বিৰোধী শক্তিৰ এই বিভাজনে আচলতে আটাইতকৈ স্বস্তি ৰাখিছে আপোনালোকে নিশ্চয় স্বস্তি নিশ্চয় কাঢ়িছে কাৰণ বহুত চেষ্টা সত্ত্বেও তেওঁলোকে বিজেপি বিৰোধিতা কৰাৰ শক্তি হ'ব একত্ৰিত হ'ব পৰা নাই কি ক'ব বিচাৰিব
না মই বিষয়টোৱে যোৱা আপোনাৰ বিধানসভা যিটো উপনিৰ্বাচন আছিলে তেতিয়াৰ পৰাই ৰাজনৈতিক ক্ষেত্ৰখনত সকলো ৰাজনৈতিক মানুহক এটা হাঁহিৰ খোৰাক যোগাই আছে বিশেষকৈ তেল আৰু পানী লগাব খোজা যিটো অৱস্থা আজি আপুনি বন্ধুত্বৰ যেতিয়া আমি কথা পাতোঁ ৰাজনৈতিক যিটো বন্ধুত্ব বা এলায়েন্স পলিটিকেল এলায়েন্সটো বা আমি ব্যক্তিগতভাৱেও যদি বন্ধুত্ব পাতোঁ আমাৰ অন্তৰৰ মাজত মিল থাকিব লাগিব ৰাজনৈতিক মতাদৰ্শগত আমাৰ মিল থাকিব লাগিব চিন্তা চেতনাগত আমাৰ মিল থাকিব লাগিব তেতিয়া আমি এটা দুজন মানুহৰ মাজত বা বহু দলৰ মাজত আমি বন্ধুত্ব গঢ়ি তুলিব পাৰিম এতিয়া যিকিটা দলে বন্ধুত্ব গঢ়িবৰ কাৰণে বা এলায়েন্স পাৰ্টনাৰ কৰিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে মিটিং পাতিও ফেইল হৈছে সেই গোটেই দলকিটা দেখোন ইটোৰ লগত সিটো কাৰো মিল নাই আজি মই খুব বেছিকৈ কংগ্ৰেছ আৰু CPIৰ মাজত এটা মিল থাকিব পাৰে কাৰণ তেওঁলোকে এটা নেশ্যনেল পাৰ্সপেক্টিভ আছে কিন্তু বাকি যিবিলাক দল আছে এইবিলাকতো আল্ট্ৰা মানে সুপাৰ নেশ্যনেলিষ্টিক সুপাৰ মানে ৰিজনেলিষ্টিক তেওঁলোকে ৰিজনেল ভিউবিলাকক লৈ কাম কৰি থাকে তেওঁলোকে আঞ্চলিকতাবাদী সুপাৰ যিটো আঞ্চলিকতাবাদী বুলি কোৱা যাব সেই আঞ্চলিকতাবাদীৰ ভিতৰত পৰা AJP দলেই হওক ৰাইজৰ দলেই হওক বা অন্যান্য আমাৰ মাননীয় সন্মানীয় ভূঞা ডাঙৰীয়াই হওক এইসকল একেবাৰে কমপ্লিটলি তেওঁলোকে আটাইতকৈ বেছি আঞ্চলিকতাবাদৰ কথা কোৱা মানুহ আজি যিবোৰ মানুহে গোটেই জীৱন কংগ্ৰেছ CPIৰ দৰে ৰাজনৈতিক যিবিলাক মানে ৰাষ্ট্ৰীয় দল এই দলবিলাকক সমালোচনা আৰু তেওঁলোকক গালি পাৰি 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 তেওঁলোকে ৰাজনৈতিক নিজৰ জীৱনটো জীয়াই ৰাখিলে পৰিচয়টো আজি সেইসকল মানুহে কি কাৰণত লগ খাবলৈ গৈছে কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকৰ ক্ষমতাৰ খক পুৰাবৰ কাৰণে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া গোটেই জীৱন কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰিলে গোটেই জীৱন কংগ্ৰেছক গালি পাৰিলে আজি অখিল গগৈ ডাঙৰীয়া গোটেই জীৱন কংগ্ৰেছক গালি পাৰিছে আজি সেই মানুহকিজনে কেৱল ক্ষমতাৰ লালুখাত গৈ তেওঁলোকে কি কৰিব গৈছে কংগ্ৰেছৰ ভৰি ধৰিবৰ কাৰণে গৈছে আৰু কংগ্ৰেছে বাৰে বাৰে তেওঁলোকক লঠিয়াই গৈ আছে গতিকে এইখিনি এই কথাবিলাকে কি সূচাই আছে যে তেওঁলোকে ক্ষমতাৰ খকত যিকোনো কামেই কৰিব পাৰে এই কথাটো বুজাইছে আজি দুইজন মানুহকে মই কৈছোঁ অখিল গগৈ ডাঙৰীয়া আজি নিজৰ এটা সমষ্টি নাই তেওঁ গৈ শিৱসাগৰত উঠিব লগা হৈছে আজি লুৰিণজ্যোতি গগৈ নিজৰ বুলি ক'তো সমষ্টি নাই তেওঁ দুলীয়াজানত ট্ৰাই কৰে নাহৰকটীয়াত ট্ৰাই কৰে মোৰ সমষ্টিটো ট্ৰাই কৰে আচলতে তেওঁলোকে বিচাৰে কি তেওঁলোকে আঞ্চলিকতাবাদৰ কথা স্থানীয় কথা কৈ থাকে আৰু তেওঁ নিজৰ ঘৰ এখন আজি বনাই ল'ব পৰা নাই নিজৰ এটা সমষ্টি নিৰ্বাচন কৰি ল'ব পৰা নাই আৰু সেই মানুহজনে আজি যদি গোটেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত লগ লাগি যদি বিজেপিৰ দৰে এটা দলক কিবা কৰিব পাৰিম বুলি ভাবে মইতো গোটেই চিন্তাটোৱে অমূলক তাৰোপৰি আৰু এটা কথা মই প্ৰসংগক্ৰমে কৈ থওঁ আজি যিসকল ব্যক্তিৰ নেতৃত্বত এই দলবিলাকক লগ লগাবৰ কাৰণে ব্যৱস্থা কৰিছিলে হয় তেখেতলোকক আমি ৰাজ্যিক প্ৰেক্ষাপটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একোজন প্ৰতিষ্ঠিত এগৰাকী ৰাজনৈতিক নহয় সামাজিক ব্যক্তি বুলি আমি ক'ব পাৰোঁ আজি ডক্টৰ হীৰেণ গোহাঁই ছাৰেই হওক বা আমাৰ হৰে কৃষ্ণ ডেকাই হওক এইসকল মানুহটো কাহানি ৰাজনীতিৰ মানুহ নহয় তেখেতলোক সামাজিক হয় সাহিত্যিক হয় বেলেগ বেলেগ ক্ষেত্ৰখনত তেখেতলোকৰ প্ৰভাৱ আছে অৰাজনৈতিক ব্যক্তিয়ে যেতিয়া এটা ৰাজনৈতিক দিগদৰ্শন দিবলৈ যাব সেই দিগদৰ্শন কেতিয়াও শুদ্ধ হ'ব বুলি মই নাভাবোঁ আৰু সেইকাৰণে হয়তো বাৰে বাৰে এই গোটেই এলায়েন্সৰ যিটো তেওঁলোকে কাম কৰিব গৈ আছে এইটোত ফেইল মাৰি আছে আৰু ভৱিষ্যতেও লগ পোৱাৰ কোনো আশংকা নাই ঠিক আছে মই দেৱজ্যোতি গোস্বামী আপুনি দেখিলে গোটেইখিনি কথা আৰু বিৰোধী ঐক্যটো খোলা কৰি তাল হৈ আছে আচলতে ইমান দিনে দেখিলোঁ যে বহুত চেষ্টা হৈছে বুদ্ধিজীৱীয়ে চেষ্টা কৰিছে বহু ক্ষেত্ৰত সংবাদ মাধ্যমেও হয়তো সহায় কৰিছে কিন্তু তেওঁলোক একত্ৰিত হ'ব পৰা নাই কি ভাবে এইটো অসমৰ বুলি নহয় ভাৰততে আপোনাৰ সকলোৰে দুৰ্ভাগ্য চাওক এটা যেতিয়া ইলেকশ্যন এটা হয় গভৰ্ণমেণ্ট ফৰ্ম কৰে ইকুৱেলি ইম্পৰ্টেণ্ট যে এটা ভাল বিৰোধী হয় যাতে চৰকাৰৰ যদি কেতিয়াবা কি চৰকাৰে বহুত যেতিয়া চিট পাই যায় একনায়কত্ববাদ হয় তেওঁলোকৰ ডিক্টেটৰশ্বিপ আৰম্ভ হোৱা যেন লাগে এইটো মই কোৱা নাই যে হয়ে সদায় চান্সেছ থাকে সেইকাৰণেতো ডেম'ক্ৰেচি কৰা হৈছিলে কনষ্টিটিউশ্যনেল প্ৰভিজনছবিলাক আছিলে যে মানে বিৰোধী শক্তিশালী যিমানে হ'ব গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ ৰাইজৰ কাৰণে শুভ লক্ষণ সেইকাৰণে চৰকাৰী পক্ষটো যেতিয়া কিছু আগৰ দিনত যেতিয়া চৰকাৰবিলাক আছিলে সেই চৰকাৰে বিৰোধী পক্ষকো সমানেই সন্মান দিছিলে আৰু তেওঁলোকৰ উত্থানৰ কাৰণেও বিভিন্ন ধৰণৰ বা তেওঁলোকৰ যি মেণ্টৰশ্বিপো কৰা হৈছিলে আজিৰ প্ৰেক্ষাপটটো বেলেগ আজিৰ ৰাজনীতিৰ এটা বেলেগ এটা দিশলৈ গতি কৰিছে কংগ্ৰেছৰ আপুনি চাব কংগ্ৰেছৰ মই যিহেতু কংগ্ৰেছ বৃহৎ দল কংগ্ৰেছৰ আমি কথা ক'ব লাগিব ব্ৰিক ব্ৰাদাৰে সদায় ৰেছপনচিবিলিটি ল'ব লাগিব যদি ভুলখিনি কংগ্ৰেছে যোৱাবাৰ ইলেকশ্যনত আপোনাৰ ৯৫টা ছিটত খেলি পেলাই মাত্ৰ ২৯টা জিকিছে তাৰমানে ষ্ট্ৰাইক ৰেট হৈ গ'ল ৩০%। খুবেই বেয়া ১৫ বছৰ চৰকাৰত থকাৰ পাছত তাৰপিছত এই ক্ৰমান্বয়ে কমি আহিছে এইটো এটা মানে চিন্তনীয় কথা কংগ্ৰেছৰ কাৰণে
তাৰপিছত হৈ গ'ল কি তেওঁলোকৰ 29 জন বিধায়কৰো আধা সংখ্যক চাগে বিজেপি ওচৰলৈ গ'লগৈ ডাইৰেক্টলি বা ইনডাইৰেক্টলি গ'ল চ' এনেকুৱা ধৰণৰ কংগ্ৰেছৰ অলৰেডি বেকফুটত আছে বাকীকেইজনৰ দাদা কি হৈছে কি মানে হেৰি আছে নামতহে আছে আৰু বাকী ভিতৰে কিন্তু আমি যিমান দূৰ জানো আৰু ভিতৰে মানে বিজেপিৰ লগতে মিলি আছে কথাটো হৈ গ'ল কি এতিয়া আমি নিৰপেক্ষ হিচাপে আমি বিচাৰোঁ যে বিৰোধী আগবাহক বিৰোধী ষ্ট্ৰং হওক বিজেপি চাওক আপুনি এটা বিশ্লেষণ যদি কৰে প্ৰত্যেকটো সিটৰ আপোনাৰ বিজেপি বিৰোধী ভোট 60 পৰা 65% ভোট আছে তাৰমানে বিজেপিয়ে 35 আৰু 40% ভোটৰ মাজতহে কিন্তু লৈ পেলাই কৰি আছে এইটো একদম এটা সিটত দুই এটা সিটৰ বাহিৰে মই জালুকবাৰীটো যদি বাদ দিওঁ বাকীবিলাকত 35 to 40% ভোটৰ ভিতৰত কিন্তু সুইং হৈ পেলাই তেওঁলোকে সিট পাই আছে গভৰ্ণমেণ্ট ফৰ্ম কৰি আছে এবাৰো আৰু যোৱাবাৰ মই দেখিছিলোঁ প্ৰায় 16টা সিটত কংগ্ৰেছ অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ যদি একত্ৰিতভাৱে কৰিলেহেঁতেন প্ৰায় 16টা সিটত তেওঁলোকে বিজেপিক নেক টু নেক ফাইট দিব পাৰিলেহেঁতেন এনেকুৱা ধৰণৰ এই প্ৰেক্ষাপটতো আছে কিয় কি চাওক আজি যিমানখিনি চৰকাৰে প্ৰমিছ কৰিছিলে বা বিজেপি চৰকাৰে প্ৰমিছ কৰিছিলে বহু কাম কৰিছে যদি আমি এতিয়া বহুত আপোনাৰ মূল্য বৃদ্ধিয়ে প্ৰত্যেকজন এই এম এল এবিলাককো চৈ গৈছে এম এল এ এতিয়া ধৰক ইয়াত টিভিত নক'ব কিন্তু এনেই তেওঁলোকে ফিল কৰিছে যে সাংঘাতিক মূল্য বৃদ্ধি হৈছে যিমানেই আয় বাঢ়ক লাগিলে আমি 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিছে কিয় দিছে মূল্য বৃদ্ধি গম পাইছে যে মানুহ ঘৰ নচলা হৈছে আপুনি যিমান আঁচনি আছিলে মেক ইন ইণ্ডিয়া চাইন ইণ্ডিয়া এইটো ইণ্ডিয়া আপোনাৰ কোনো নহ'লে 2 লাখ 2 কোটি চাকৰি প্ৰত্যেক বছৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইছ্যু আছে আপোনাৰ মানে সাংঘাতিকভাৱে ইছ্যু আছে এডুকেশ্যনৰ প্ৰাইভেট এডুকেশ্যনৰ কষ্ট বাঢ়িছে হেল্থত মানুহ আপোনাৰ কষ্ট বাঢ়িছে গভৰ্ণমেণ্ট স্কুল বন্ধ হৈ গৈ আছে ইফালে মানুহে প্ৰাইভেট স্কুলৰ ৰাজনীতিক ব্যক্তিৰ সম্পত্তি পাহাৰ কৰিছে এইবিলাকতো আৰু মিছা কথা নহয় ডেইলি ওলাই আছে বিৰোধীৰ কাৰণে খুব এটা সুন্দৰ সুযোগ আছিলে অসমৰ ক্ষেত্ৰত প্ৰেক্ষাপটত মই যদি ক'ব যাওঁ খুবেই ভাল আছিলে আমি বিচাৰোঁ গভৰ্ণমেণ্ট যোনেই ফৰ্ম কৰক লাগিলে বিৰোধীটো ষ্ট্ৰং হয় আজি তাৰিখত বিৰোধী নাই চাওক 2001 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ গভৰ্ণমেণ্ট ফৰ্ম হৈছিলে তাৰ আগত এজিপি এটা সাংঘাতিক আমাৰ অসমৰ বেয়া অৱস্থা আছিলে কিন্তু সেই চৰকাৰখনে ভাল কাম কৰিছিল কাৰণ 26ত আকৌ 2006ত আকৌ আহিছিলে সেইটো সময়তো বিৰোধী নাই বিজেপিৰ 5জন বিধায়ককতো গাড়ীত উঠাই পেলাই ক্ৰছ ভোটিং কৰাইছিলে কিন্তু 2007-08ত অখিল গগৈ ডাঙৰীয়া আমি শলাগ ল'ব লাগিব 7-8ৰ পৰা তেওঁ খুব এক্টিভলি যিটো বিৰোধীৰ পাৰ্ট কৰে সেইটো সময়ত এজিপি নাই কিয় অগপ প্ৰগতিশীল অগপৰ মাজত কাজিয়া বিজেপি ভাগ হৈ গৈছে সেইটো সময়ত অখিল গগৈ নিজে নেতৃত্ব দি পেলাই কিন্তু কংগ্ৰেছ চৰকাৰখনক প্ৰায় 6টা বছৰৰ কাৰণে কিন্তু তেওঁ একদম মানে এনি টাইম চেকত ৰাখিছিলে আৰু বহুত সংঘাত হৈছিল এইখিনি মানুহে ভাল পাইছিলে পৰৱৰ্তী পৰ্যায়ত তেওঁ জেলত থকাৰ পিছতো কিন্তু শিৱসাগৰ মানুহে ভোট দি পেলাই তেওঁক এমএলএ কৰিছিল এতিয়া ৰোল প্লে কৰিছে কিন্তু বহুত ক্ষেত্ৰত মানুহজন অকণমান এক্সাইটেড অকণমান ইগ'ৰ প্ৰব্লেমো আছে বিভিন্ন ধৰণৰ তেওঁ অলপ কমপ্লেক্সিটিৰ কাৰণে কনফ্লিক্টত লাগিছে কিন্তু কংগ্ৰেছৰ কালি মই দেখিছোঁ মিটিংখনৰ পৰা আপোনাৰ প্ৰদ্যুৎ বৰদলৈ এতিয়া প্ৰদ্যুৎ বৰদলৈ কেঁচুৱা ল'ৰাৰ নিচিনাকৈ মিটিং ত্যাগ কৰি আহিছে আমাৰ তালুকদাৰ ডাঙৰীয়া তেখেতক ৰিকুৱেষ্ট কৰিছে প্ৰদ্যুৎ বৰদলৈ এতিয়া শিকিবলগীয়া আছে নেকি আপুনি কওকচোন তেওঁ কিবা যদি তাত হৈছে কনফ্লিক্ট হৈছে অখিলক সৰু ল'ৰা হিচাপে লৈ পেলাই ট্ৰেইন আপ কৰক যে তোমাৰ এইখিনি ভুল হৈছে এইখিনি আমি এনেকৈ কৰিব লাগিব তেওঁ ইমান তেওঁ কোন তেওঁ কংগ্ৰেছৰ প্ৰতি অৱদান কি মই প্ৰশ্ন কৰিব কিয় তেওঁ মিনিষ্টাৰ থাকোঁতে 10টা ভিজিটৰ তেওঁ লগ নধৰে মই এটা প্ৰমাণ এটা ক'ব পাৰোঁ তেওঁ সেনেকুৱা হেৰিৰ পৰা আহি পেলাই তেওঁ ভাবিছে নগাঁৱত আহিছে নগাঁৱত আপোনাৰ ৰাজনৈতিক প্ৰেক্ষাপটে তেনেকুৱা তাত ভোটৰ সমীকৰণে তেনেকুৱা কংগ্ৰেছৰ সাংঘাতিক ভোট বেংক আছে তাত সেইকাৰণে তেওঁ তাত দুবাৰ জিকিছে কিন্তু জিকিছে বুলি তেওঁ উঠকচোন গুৱাহাটী এটা সিটৰ পৰা এমএলএ নিজৰ সমষ্টিতে তেওঁ হাৰি পেলাই আহিছে সেই মানুহজনৰ যদি ইমান ইগ' প্ৰব্লেম অখিল গগৈ নিজৰ এটা মই একদম অখিলৰ বহুত ক্ষেত্ৰত মই বিৰোধ কৰোঁ কিন্তু অখিলৰ এটা পাৰ্চনেলিটি আছে অখিলৰ এটা প্ৰেজেঞ্চ আছে যোন সমষ্টিতে যাওক 5000 ভোট অখিলে কিন্তু একো নকৰিলেও 5000 ভোট অখিলে পাব একেটা ভোট প্ৰদ্যুৎ বৰদলৈ আনিব পাৰিব প্ৰদ্যুৎ বৰদলৈ ইমান কষ্ট কৰে নেকি তেওঁ এফৰ্ট দিয়ে নেকি কোনখন মিটিঙত কোনখন আপোনাৰ কংগ্ৰেছৰ এই যে আপোনাৰ 5টা আপোনাৰ হেৰি ইলেকশ্যন হৈ গ'ল বাই ইলেকশ্যন হৈ গ'ল আপুনি দেখিছে নেকি তাত গৈ পেলাই কিবা তেওঁ এফৰ্ট দিছে সেইকাৰণে মই ভাবোঁ কি সংঘাত কৰিম বুলি ভাবিলে কৰে আৰু তেওঁলোকে ভিতৰে কি এজেণ্ডাত কাম কৰি আছে কোনে জানে সেইকাৰণে মই বিৰোধী ষ্ট্ৰং হোৱাটো ভাবোঁ কিয় কি বিজেপিৰ কিন্তু আপুনি কোন দায়ী বুলি ভাবে মানে এতিয়া এই কথা ওলাই আছে যে বিৰোধী ঐক্যবদ্ধ হ'ব পাৰে কংগ্ৰেছ দাক চাওক এই বাই ইলেকশ্যনটো চবতকৈ ভাল সুযোগ আছিলে হাৰিয়ানা হাৰাৰ পাছত বাই ইলেকশ্যনটো 5খনতো তেওঁলোকে গৌৰৱ গগৈ কি কৰিলে গৈ পেলাই এখন চিটত তেওঁ গৈ পেলাই বহি ল'লে তেওঁ যে একদম জিকাব কোনো বিৰোধীক মাত এষাৰো নিদিলে কথা এটাও নাপাতিলে এইটো কাৰণে বিৰোধী খং উঠিছে তেওঁলোকে এতিয়া কৰি আছে ঠিক আছে এই বিষয়ে আমি অধিক কথা পাতিম মই আকৌ এবাৰ তালুকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ অন্য এটা প্ৰসংগলৈ বিজেপি পুৰণি বিজেপি এই প্ৰসংগ আকৌ উকমুকাইছে মই ৰাজেন গোহাঁইৰ এটা বক্তব্য আছিলে যদি পুৰণি পাৰোঁ ৰাজেন গোহাঁইৰ বক্তব্যটো অকণমান দেখুৱাই দিওঁ তাৰপিছত মই আহিম আচলতে শাসকীয় পক্ষৰ অভ্যন্তৰটো অকণমান ক'ৰবাত বিদ্ৰোহৰ উকমুকনি হৈছে নেকি গৌৰৱ গগৈ ইয়াত কেনেকৈ জিকিলে গৌৰৱ গগৈ কেনেকৈ জিকিলে নহ'লে শিৱসাগৰ নিচিনা এটা সমষ্টিত যোৰহাটৰ নিচিনা সমষ্টিত য'ত সকলোতে আমাৰ বিজয় আছিলে মানে আমি
MP ইলেকশ্যনত সকলোতে জিকো এবাৰ বহুতত হাৰিছোঁ পৰাজয় হৈছোঁ কিন্তু ইয়াৰতো মূল কাৰণটো হৈছে যে পুৰণা দলীয় কাৰ্যকৰ্তাসকল অফেণ্ডেড আহিছোঁ জেগাই জেগাই পুৰণা দলীয় কৰ্মীখিনিক লগ কৰিছোঁ আৰু তেওঁলোকৰ ডেডিকেশ্যন দেখি তেওঁলোকৰ দলৰ প্ৰতি থকা যিটো ৰেচপেক্ট যিটো ত্যাগ মই সেইটো সঁচাকৈ আচৰিত হৈছোঁ আৰু তেওঁলোকে বিচাৰে যে আমাৰ দলটো শক্তিশালী হ'ব লাগে সেই আছিলে ৰাজেন গোহাঁইৰ বক্তব্য আচলতে শেহতীয়াভাৱে বিজেপিৰ অভ্যন্তৰত হোৱা উকমুকনিয়ে হয়তো বিৰোধী পক্ষক কিছু স্বস্তি দিব তালদৰ কি ক'ব বিচাৰিব এই কথা আপোনালোকক সুবিধা কৰিব নেকি এইধৰণে নাভাবোঁ মই প্ৰথমতে দেৱজিৎ গোস্বামীৰ যি বক্তব্য বা ব্যাখ্যা মই খুব ভাল পাইছোঁ তেওঁ গোটেই প্ৰেক্ষাপটটো ভালকৈ তুলি ধৰিব পাৰিছে এতিয়া যিকোনো মূল্যত বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব লাগিব আৰু হোৱাৰ কাৰণে স্বাভাৱিকতে ইগো প্ৰশ্ন আছে নীতিগত প্ৰশ্নও আছে আৰু একোটা বৃহৎ দল কংগ্ৰেছ এটা বৃহৎ দল স্বাধীনতাৰ আন্দোলনৰ মাজেৰে গঢ়ি উঠা এটা দল এই দীৰ্ঘ সময়ৰ এটা দল যাৰ প্ৰায় 138 বছৰ বয়স হৈছে তাত বিভিন্ন সুতিৰ মানুহ আছে আৰু বিভিন্ন সুতিৰ মানুহ ঐক্যবদ্ধ কৰি ৰখাটো কংগ্ৰেছৰ এটা প্ৰব্লেম এই প্ৰব্লেমটো মই যিটো লক্ষ্য কৰিছোঁ এই প্ৰব্লেমটোত তেওঁলোকে মুখামুখি হৈছে অলপ অসুবিধা তেওঁলোকে পাইছে কিন্তু তৎসত্ত্বেও মই মূল লিডাৰশ্বিপৰ লগত যিবিলাক সিদিনাখনৰ মিটিঙৰ পিছতো আমাৰ এই বৈঠক হৈ যোৱাৰ পিছতো মই তেওঁলোকৰ লগত কথা পাতি আছোঁ আৰু মই বহুখিনি সদৰ্থক উত্তৰে পাইছোঁ আৰু আমি চেষ্টা কৰিছোঁ যাতে এইবিলাক আঁতৰ হয় আমাৰ মাজত ঐক্যটো গঢ়ি উঠে ঐক্য গঢ়ি নুঠিলে অসমৰ কাৰণে আজি বিজেপি যিধৰণে এছেম্বলিত কথা বতৰা কৈছে মুখ্যমন্ত্ৰী যিধৰণে এক্টিভ থাকিবলৈ চেষ্টা কৰিছে যিটো ধাৰাত গৈ আছে এইটো ৰাজ্যখনৰ বৰ গণতন্ত্ৰৰ কাৰণে বৰ শুভ লক্ষণ বুলি মই নাভাবোঁ আৰু তাৰ তেনেকুৱা এটা অৱস্থা হ'লে স্বৈৰতন্ত্ৰৰ বিকাশ ঘটে মই খালি এটা কথা আপোনাক সুধিব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ গুৱাহাটী মানে গুৱাহাটী নহয় উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই দিলে ডাইৰেক্ট প্ৰত্যাহ্বান জনাই দিলে আৰু তেওঁ কৈছে যে তেওঁ যদি সুপ্ৰিম কোৰ্টেও কয় তেনেহ'লে তেওঁ যিসকলক বাদ দিয়া হ'ল তেওঁলোকক পুনৰ নিযুক্তি নিদিয়ে লাগিলে তেওঁৰ ওপৰত কণ্টেম্প কেছ কৰিব তেওঁ এটা প্ৰেক্ষাপটত কৈছে মই সেইটোত মই বিৰোধ নকৰোঁ এইকাৰণে নকৰোঁ কাৰণ কোৰ্টে ততাতৈয়াকৈ যিটো ৰায় দিলে সেই ৰায়ত আমিও একমত হ'ব পৰা নাই আৰু তাতে দোষী এই বিষয়াসকল যিবিলাকে বক্ৰপথেৰে চাকৰি পাইছিল তেওঁলোকে এটা সকাহ পাবলৈ চেষ্টা কৰিছে এই সকাহটো মই পোৱা উচিত নহয় আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী যদি ষ্ট্ৰং ষ্টেণ্ড লয় তেতিয়াহ'লে স্বাভাৱিকতে মই ছাপোৰ্ট কৰিম সেইটো আপুনি একমত কাৰণ আজি হাইকোৰ্টে ক'লেই চব কৰি দিব লাগিব এনে কথাটো নাই কিন্তু কথাটো হৈছে তাৰ এটা সুযোগ আছে আকৌ ডিভিজন বেঞ্চত যাব পাৰে দৰকাৰ হ'লে সুপ্ৰিম কোৰ্টত যাব পাৰে আৰু মুখ্যমন্ত্ৰী সেইটোৱে কৈছে সেইটো তেওঁ মই ভুল কোৱা বুলি ভবা নাই যদি তেওঁ খোৱাটোৰ ওপৰত যদি বেছি ষ্ট্ৰিক্ট থাকে তেতিয়াহ'লে এটা আমি সুফল পাম এছেম্বলিৰ ভিতৰত কৈছে আৰু ৰায়টোৰ লগত ডিছএগ্ৰিমেণ্ট কৰাৰ অধিকাৰ আছেতো কণ্টেম্প্ট অফ কোৰ্ট নহয় এইটো ৰায়টোৰ লগত ডিমট কৰিবই পাৰে কিন্তু কথাটো হৈছে এতিয়া আমাৰ প্ৰব্লেমটো আছে এতিয়া আমি বিৰোধী পক্ষৰ ৰাজনৈতিক দলবিলাক চেষ্টা চলিছে আৰু মই দৃঢ় বিশ্বাস কৰোঁ যে সকলো অসুবিধা কাটি উঠি পেলাই আমি 21ত যেনেকৈ আমি সেইবাৰ মহাজোঁটৰ সদস্য নাছিলোঁ আমি মহাজোঁটৰ লগত আসন বুজাবুজিহে কৰিছিলোঁ আমি নাছিলোঁ সেইকাৰণে আমি আসন বুজাবুজি কৰিছিলোঁ শেষতটো মহাজোঁট ভাঙি দিলে কংগ্ৰেছে এতিয়া নতুন কৰি নিশ্চিতভাৱে এতিয়া ঐক্যমঞ্চৰ এই বিষয়টো আহিছে আমি এইটো ঐক্যমঞ্চটো ধৰি ৰখাৰ কাৰণে কথা বতৰা আমি চলাই আছোঁ আৰু পাতি পেলাই নিশ্চিত এটা সুবিধা পাব কিন্তু বিজেপিৰ মই ৰাজেন গোহাঁইৰ কথাৰ দ্বাৰা বিজেপিৰ কিবা ক্ষতি হ'ব বুলি মই নাভাবোঁ বৰঞ্চ ৰাজেন গোহাঁই মোৰ দৃষ্টিভংগীত বিজেপিৰ যিটো পুৰণি আৰু নতুনৰ সংঘাত বুলি কোৱা হয় সেই পুৰণিসকলক লগ ধৰি তেওঁ আকৌ বিজেপিৰ প্ৰতি দৃঢ়তাৰে ৰাখি থৈ দিছে এইটো বিজেপিৰ লাভেই হ'ব মই সেইটো কোনোবাই বিৰোধ বুলি ভাবি কাৰণ ৰাজেন গোহাঁই বহু পুৰণি ৰাজনীতিক আৰু আমাতকৈ ছিনিয়ৰ আছিলে বিশ্ববিদ্যালয়ত মই তেওঁক জানো আৰু তেওঁ এই যে ঘূৰিছে সকলো পুৰণিবিলাকক লগ ধৰিছে কিন্তু বক্তব্যটো কি পুৰণিসকলক লগ ধৰি পেলাই তেওঁলোকৰ আস্থা দেখি তেওঁ আপ্লুত হৈছে তেওঁলোকক আৰু বিজেপিত তেওঁ এক্টিভ কৰিব বিচাৰিছে তেওঁতো এটা নতুন দল কৰাৰ কাৰণে নামানে বৰঞ্চ আজি চক্ৰ গগৈ আছে চক্ৰ গগৈ ৰাজেন গোহাঁইক ধন্যবাদ দিয়া ভাল যে এইটো ৰাজেন গোহাঁই আমাক বহুত পৰিমাণে আছে বিৰোধ এটা আছে তলত কিন্তু তেওঁ সেইটো প্ৰশমিত কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো এটা ডাঙৰ পাৰ্টি ভাৰতীয় জনতা পাৰ্টি এতিয়া বহুত ডাঙৰ পাৰ্টি আৰু এই পাৰ্টিটোত বিভিন্ন মানুহ যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টি পূৰ্বৰ তেওঁলোকৰ যিটো RSSৰ
আদৰ্শগত অৱস্থান এটা কেডাৰ বেছ পাৰ্টি বুলি কৈছিল, সেইটো কেডাৰ বেছ পাৰ্টি নহয়। ইয়াত বিভিন্ন মানুহ কংগ্ৰেছৰ পৰা, কংগ্ৰেছত নিন্দিত হোৱা, কংগ্ৰেছত লুটপাট কৰা সেই মানুহবিলাক বিজেপিত আহিছে, অগপৰ পৰা একেবাৰে বিধ্বস্ত হৈ যোৱা সেই মানুহবিলাক আহি পেলাই বিজেপিত সোমাইছে। এতিয়াতো বিজেপিটো আমি পলিটিকেলি কেতিয়াবা কৈ দিওঁ ৱাশ্বিং মেচিন বুলিয়ে কৈ দিওঁ, কিন্তু মানুহটো আহিছে। বাস্তৱ কথাটো হৈছে কংগ্ৰেছ বিজেপিত মানুহ আহিছে। আৰু এনেকুৱা এটা দলত কালি যেতিয়া সিহঁতে অক্টোবৰত টিকট ঘোষণা কৰিম বুলি কৈছে, কৰকচোন। যদি অক্টোবৰত টিকেট সঁচি ঘোষণা কৰে ডিচিডেণ্টো ওলাব, ডিচিডেণ্ট নিশ্চিতভাৱে ওলাব। যেতিয়া দল বৃহৎ হৈ যায় আৰু শাসনত থাকে, সেই দলবিলাকক ঐক্যবদ্ধ কৰি ৰখা এইটো বৰ অলপ কঠিন। কিন্তু বিজেপিৰ এটা সাফল্য আছে, তেওঁলোকে সকলো ডিচিডেণ্টক তেনেকৈ হ'লেও মেনেজ কৰি পেলাই শেষত লগত ৰাখে। সেইকাৰণে মই এইটো বৰ সমস্যা বুলি ভবা নাই। আমি নীতিগতভাৱে বিজেপিক পৰাজিত কৰিবলৈ বিচাৰিছোঁ। নীতিৰ প্ৰশ্নতে আজি ভাৰতবৰ্ষৰ সংবিধানক ৰক্ষা কৰা, তাৰ প্ৰস্তাৱনাক ৰক্ষা কৰা। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতা আজি সুব্ৰমণ্যম স্বামীয়ে সুপ্ৰিম কোৰ্টলৈকে গৈছে, এই প্ৰস্তাৱনাৰ পৰা ধৰ্মনিৰপেক্ষ শব্দটো উঠাই দিব লাগে, সমাজবাদী শব্দটো উঠাই দিব লাগে। এই ধৰণৰ যিটো ট্ৰেণ্ড, এইটো ট্ৰেণ্ডক আমি বাধা দিব লাগিব। আৰু ইকনমিক কোৱেশ্যনবিলাকত যিটো কথা গোস্বামীও কৈছে, কেনেকুৱা এটা অৱস্থা আজি সৃষ্টি হৈছে আমাৰ ৰাজ্যখনতে। আজি কৰ্মহীন যুৱকৰ কোন পৰ্যায়লৈকে গৈছে ভাবিব নোৱাৰা। কিছুদিন আগতে মুখ্যমন্ত্ৰী কৈ আছিল 10 লাখ, এতিয়া 12,000 চাকৰিত যেতিয়া 32 লাখে আবেদন কৰি দিছে। আজি যিবিলাক তথ্য আহিছে পৰ্টেলত, প্ৰায় 37 লক্ষ কৰ্মহীন যুৱক, 7 লক্ষ কৰ্মহীন যুৱক এতিয়া অসমৰ ৰাজ্যৰ বাহিৰত কাম কৰিবলৈ যাব লগা হৈছে। খুব কম পঞ্চায়ত। এতিয়া মুখ্যমন্ত্ৰী কৈছে আমাৰ এই যে এডভান্টেজটোৰ পৰা তেওঁলোকক ফিৰাই আনিব পাৰিবলৈ হ'লেতো খুব ভাল, কিন্তু মই আশা কৰা নাই। কিন্তু পৰিস্থিতিটো ভয়ংকৰ। আজি কৰ্মহীন যুৱকৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনেকুৱা এটা অৱস্থাৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে আমি এটা নীতিগত অৱস্থানৰ পৰা যুঁজিব লাগিব। ক'ৰবাত লাভ লোকচান হ'ব, কংগ্ৰেছৰ লোকচান নিশ্চিতভাৱে হ'ব। কংগ্ৰেছৰ লোকচান হ'ব, তেওঁলোকে ছেক্ৰিফাইচটো কৰিব লাগিব, কাৰণ তেওঁ বৃহত্তম দল। আমাৰ ডিছকাশ্যনত সেইবিলাক কথা বতৰাও আহিছে যে কোনোবা এটা দল নিজস্বভাৱে জিকিবই নোৱাৰে বুলি এটা অন্তত আসনত তেওঁলোকে খেলাৰ অধিকাৰ নাই নেকি? নিশ্চিতভাৱে দিব লাগিব, কংগ্ৰেছে এইটো দিব লাগিব। আৰু আমি সেইকাৰণে কৈছোঁ কংগ্ৰেছ বৃহত্তম দল হিচাপে কংগ্ৰেছে বেছি পৰিমাণৰ ছেক্ৰিফাইচ কৰিব লাগিব। কিন্তু এইটোও কথা মই অখিলৰ কথাটো ভালকৈ নুবুজিলোঁ। কংগ্ৰেছে বেছিভাগ চিটত খেলিব, নিশ্চিতভাৱে খেলিব। কংগ্ৰেছ এটা বৃহত্তম দল, তেওঁলোকেই বেছিভাগ আসনত খেলিব। কিন্তু আমিও যদি বিৰোধী পক্ষই সকলোৱে এটা বিৰাট সংখ্যক চিটৰ কথা কৈ পেলাই গোটেই ঐক্যৰ প্ৰচেষ্টাটোক ধ্বংস কৰি দিওঁ। আপোনালোকৰ যিখন বৈঠক হৈছিল, বৈঠকত অখিল গগৈয়ে এইটো বিচাৰিছে যে তেওঁলোকক 1.5% বা আমাৰ চিটৰ কুৱেশ্যনটো নাহিলেই। চিটৰ কুৱেশ্যন আমি আলোচনা কৰিব পৰা হোৱাই নাই। এইটো প্ৰাৰম্ভিক বৈঠক কংগ্ৰেছে যিহেতু ঐক্যমঞ্চৰ পৰা কংগ্ৰেছৰ প্ৰেছিডেণ্ট ভূপেন বৰাই পদত্যাগ কৰি গুচি গ'ল, তাৰপিছত আমাৰ বৈঠক হোৱা নাই। এতিয়া নাগৰিক সমাজে মাতিছে, আমি তাতে একেলগে বহিব পাৰিছোঁ। এইটোৱে এটা এচিভমেণ্ট যে আমি একেলগে বহিব পাৰিছোঁ। তাতে এতিয়াই চিটৰ কথা বতৰা কথাটো অহা নাই। এইটো বাহিৰে বিভিন্ন দলে কথাটো কৈ আছে, অখিলেও কৈ আছে। আমি অৱশ্যে কোৱা নাই এতিয়া চিট ভাগাভাগি হৈ যাওক, এনেকুৱা কথা কোৱা নাই। আমি কৈছোঁ যে অসমৰ জেনুইন যিবিলাক সমস্যা আছে, এই জেনুইন সমস্যাবিলাক চিহ্নিত কৰোঁ। দ্বিতীয় বৈঠকত আমি সেই চেষ্টা কৰিম। চিহ্নিত কৰি পেলাই আমি পাব্লিকৰ মাজলৈকে যাওঁ, জনগণৰ মাজলৈকে যাওঁ। জিলাৰ কেন্দ্ৰই যদি আমি গোটেইকেইটা ৰাজনৈতিক দলৰ নেতাবিলাক গৈ পেলাই ৰাইজক মুখামুখি হওঁ, ৰাইজে তেতিয়া আশ্বস্ত হ'ব যে এওঁলোকে যুঁজিব খুজিছে, এওঁলোকে ঐক্য ৰক্ষা কৰিব। কিন্তু অকল চিট ভাগাভাগি আজি কৰি দিলে মানিব নেকি? তলত গৈ পেলাই এইটো বুমেৰাং হ'ব। সেইটোলৈকে আমি যাব খোজা নাই। আমি যাব খুজিছোঁ ৰাইজে যাতে আশ্বস্ত হয় আমাৰ মাজত বুজাবুজিটো। আমি পিপুলছ ইছ্যু লৈ পেলাই পিপুলৰ ওচৰলৈকে যাম, জনগণৰ ওচৰলৈকে গৈ পেলাই এড্ৰেছ কৰিম। আমি সকলো দলৰ নেতাই গৈ যদি তেনেধৰণে কৰোঁ, তেতিয়াহ'লে হয়তো এটা বিৰোধী অৱস্থানটো শক্তিশালী হ'ব। মই আকৌ এবাৰ কুশল শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। সমাধানমৰীয়া ইতিমধ্যে বহুবিলাক কথা কোৱা হৈছে কংগ্ৰেছ নেতৃত্বৰ সন্দৰ্ভত, কিন্তু কংগ্ৰেছে মানে যিটো কথা কৈ আছে যে তেওঁলোকে সিংহভাগ পাব নিশ্চয়, যিহেতু দলটো বৃহৎ, তেওঁলোকে পাবই লাগিব, তেওঁলোকে বৃহৎ হেৰি। কিন্তু তাৰ মাজতে আমি দেখিবলৈ পাৰোঁ যে আপোনালোকৰ দলৰ সভাপতি ভূপেন বৰাই 1 ক্লাছ চলৰে বুলি কবিগুৰুৰ পংক্তিটোৰে তেওঁলোকে ফেচবুকত আপডেট দিছে। অৰ্থাৎ আপোনালোকে ভূপেন বৰাই যিটো 1 ক্লাছ চলৰে কেউ যদি আমাৰ দাগ না শুনে, আমিতো শুনিব ৰাজি আছোঁ, আমিতো দাগ দিব তেওঁ আমি শুনিম, কিন্তু আমি নুশুনিলেহে যাব, নুশুনিলেতো অকলেই যাব লাগিব। মানে সেনেকুৱা ধৰণৰ নহয়। মানে অখিল গগৈৰ এই হেৰিৰ পিছত আপত্তি বা আপোনালোকক যিধৰণে খুৰধাৰ সমালোচনা কৰিলে, তাৰপিছত কংগ্ৰেছে ক'ৰবাত ভাবিছে নেকি যে আমি
অকলে যাম বাকী বিৰোধী নলওঁ বা অখিলৰ দলৰ সৈতে নাযাওঁ নাই অখিলৰ দলৰ সৈতে আমি একেলগে আমি যিমানখিনি জানো কাৰণ আমাৰ দলৰ সভাপতিয়ে কৈছে যে হীৰেণ গোহাঁই ডাঙৰীয়া ঋষিতুল্য মানুহ তেখেতৰ ওপৰত আমাৰ আস্থা আছে তেখেতে যি ধৰণে মাৰ্গদৰ্শন দিব আমি সেই ধৰণে এটা হেৰি কৰিবলৈ চেষ্টা কৰিম এদিনা এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত নহ'লে ভাল আছিল কিন্তু অখিল গগৈ আৰু হেৰিৰ মাজত প্ৰদ্যুৎ বৰদলৈৰ মাজত নহ'লে ভাল আছিলে তাকে লৈ এতিয়া এটা বিভিন্ন বেলেগ ধৰণৰ কালাৰ দিব কিন্তু ক'ৰবাত অখিল গগৈ আপোনালোকৰ অসুবিধা পেলাইছে নেকি কাৰণ বাৰম্বাৰ অখিল গগৈ মই সেইটো আজি তাৰিখত মই নকওঁ সেইটো আপোনালোকে বুজি পাব মই কংগ্ৰেছ দলৰ পৰা নকওঁ এই কথাটো তেওঁ যিহেতু আগবাঢ়ি আহিছে গতিকে নিগেটিভ এটিচিউড এটা আমি তেওঁৰ পৰা এতিয়া নলওঁ কাৰণ যদি বাৰম্বাৰ সমালোচনা কৰি আছে আপোনালোকৰ আপুনি তেওঁ এগৰাকী বিধায়ক তেওঁ মঞ্চখনৰ মিটিঙত তেওঁ আছে তেওঁ আলোচনা কৰিব পাৰে তেওঁৰ কথাবিলাক প্ৰচাৰ হৈছে গতিকে ৰাইজৰ মাজত ৰিয়েকশ্যন এটা হৈছে গতিকে আপোনালোকেও তাকে লৈ বিভিন্ন ধৰণৰ প্ৰচাৰটো চলাইছে গতিকে মই ভাবোঁ যে সেনেকুৱা ধৰণৰ বিৰাট কিবা বিৰোধী ঐক্য ভংগ হোৱা এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই আৰু যিটো হ'ব ভালেই হ'ব আমি আশাবাদী কাৰণ অন্যথা গত্যন্তৰ নাই ঠিক আছে এইটো অসমৰ ৰাইজে বুজিছে আমিও বুজিছোঁ এইটো যদি দেখা যায় যে ইয়াত বেলেগ ধৰণৰ কথা আহে তেতিয়া ৰাইজে নিজেই বুজিব যে কোনে ইয়াত বাধা দি আছে সেই কথাবিলাক পিছৰ তেতিয়া পৰিস্ফুট হৈ যাব ঠিক আছে গগৈ ডাঙৰীয়া আপোনাৰ মই মুজিবুৰ ৰহমান আপোনাৰ ওচৰলৈ যাম আগতে গগৈ ডাঙৰীয়া এটা কথা প্ৰশ্ন সুধি লৈছোঁ যে এই যে আকৌ এবাৰ ন পুৰণিৰ প্ৰসংগ আকৌ আহিছে বিজেপিৰ ইয়াৰ পূৰ্বেতো ৰাজন গোহাঁয়ে বহুবিলাক কথা উত্থাপন কৰিছিল পাছত কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপত তেওঁ কিছুদিন তেওঁ মাত মতা নাছিল এতিয়া তেওঁ আকৌ পুৰণি বিজেপি নেতাসকলক লগ ধৰিছে তেওঁলোকক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে এইবিলাক কথা কাণ্ডই ক'ৰবাত আপোনালোকৰ দলৰ নিৰ্বাচনী সম্ভাৱনাটো প্ৰভাৱ পেলাব পাৰে নেকি আজিৰ মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীত ন পুৰণিৰ কোনো ধৰণৰ সংঘাত পোনপটীয়াকৈ মই একো দেখা নাই আৰু মই সন্দৰ্ভত অৱগত নহয় সন্মানীয় প্ৰাক্তন সাংসদ একালৰ কেন্দ্ৰীয় মন্ত্ৰী 4বাৰকৈ সাংসদ হৈছে যিগৰাকী ব্যক্তি কেন্দ্ৰত মন্ত্ৰীত্ব তেখেতক দিয়া হৈছিলে বিজেপি দলৰ পৰাই বিজেপি চৰকাৰৰ দিনত আৰু তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আছিল আৰু মই সৌভাগ্যক্ৰমে 2000 চনত ভাৰতীয় জনতা পাৰ্টীত তেখেতে সভাপতি থাকোঁতে মই যোগদান কৰিছোঁ গতিকে ৰাজেন্দ্ৰাৰ দলটোত যথেষ্ট অৱদান আছে এইটো মই স্বীকাৰ কৰোঁ কিন্তু সেই বুলি এইটো নহয় যে তেখেতক দলে একো দিয়া নাই 4বাৰকৈ সাংসদৰ টিকেট দিছে কেন্দ্ৰত তেখেতক মন্ত্ৰী বনাইছে দলে তেখেতক ৰাজ্যিকৰ সভাপতি পাতিছে ইমানখিনি দিয়াৰ পাছত তাৰ পাছতো যদি তেখেতক দলৰ পৰা কিবা লাগে তেখেতে বিনয়েৰে খুজিলেহে পাব তেখেতে তাত ন পুৰণিৰ সংঘাত সৃষ্টি কৰি কিবা আদায় কৰিব পাম বুলি ভাবিলে মই ভাবোঁ অন্ততঃ বিজেপিত এইটো সম্ভৱ নহয় বিজেপিত এনেধৰণৰ সৰু সুৰা কথা এইবিলাক কোনো কামত নাহে বিজেপিত সদায় কামৰ পৰিচয় থাকে যিটো দিনলৈকে ৰাজেন্দ্ৰাই আন্তৰিকতাৰে দলটোৰ লগত লাগি আছিলে যোৱা দিনবিলাকত সেই দিনটোলৈকে তেখেতক সুন্দৰভাৱে দলে স্বীকৃতি প্ৰদান কৰিছে আৰু এতিয়া যদি তেখেতে নিজেই দল বিৰোধী 2-4টা কথা কৈ পেলাই যদি ভাবে যে মই দলত কিবা মানে সহমৰ্মিতা আদায় কৰিব পাৰিম ইট ইজ নট পচিবল পাৰ্টিকুলাৰলি ইন বিজেপি লাইক পাৰ্টি গতিকে মই ভাবোঁ যে ৰাজেন্দ্ৰা নিশ্চয় নিজৰ ট্ৰেকত আছে এই কথাটো কিমান সত্য তেওঁ যে কৈ আছে যে নতুন বিজেপিসকলক যিমান গুৰুত্ব প্ৰদান কৰা হ'ল দলটোৰ ভিতৰত সেই ধৰণে পুৰণি বিজেপি যিসকলে নিস্বাৰ্থভাৱে দেহে খাটি দলটোক আজি ক্ষমতালৈ আনিলে তেওঁলোকক সুবিধা প্ৰদান কৰা নাই বা তেওঁলোকে সেইমতে পদ দিয়া নাই তেওঁলোকক নাই তেনেকুৱা একো কথা নহয় এইটো ৰাজেন্দ্ৰাৰ মনৰ এটা নিজে কোৱা কথা এটা হয় 2-এজন কৰ্মী ক'ৰবাত আমি গোটেইখিনি মানুহকতো আপুনি ৰাজনৈতিকভাৱে সংস্থাপন দিয়াটো সম্ভৱ নহয় MLA আছে 126টা তাৰ ভিতৰত আমি জিকিছোঁ 64টা গতিকে গোটেইখিনি মানুহক ৰাজনৈতিকভাৱে সংস্থাপন দিয়াটো সম্ভৱেই নহয় 64জন মানুহেতো অকল বিজেপি কৰা নাই বা 126জন গোটেইকেইজনে যদি আমাৰ জিকাই দিলোঁ তেতিয়াওতো আমি ক'ব নোৱাৰোঁ যে 126জন মানুহে বিজেপি কৰি আছিলে গতিকে সকলো মানুহক ৰাজনৈতিকভাৱে সংস্থাপন কৰি স্বীকৃতি প্ৰদান কৰাটো সম্ভৱ নহয় কিন্তু দলৰ মাজত যাক যেনেধৰণে যি আচৰণ দিব লাগে যি স্থান দিব লাগে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদান কৰিছে আৰু অনাগত দিনবিলাকতো তেনেধৰণে চলি গৈ থাকিব আজি আমাৰ দলত যিখিনি নতুন পুৰণি ব্যক্তি আছিলে আজি আমাৰ সিদ্ধাৰ্থদাক আজি দেখোন আমাৰ দলত এগৰাকী জ্যেষ্ঠ বিধায়ক হিচাপে তেখেতক আসন দিয়া হৈছে আজি আমাৰ চক্ৰৱৰ্তী বিজয়া বাইদেউ আছিলে বিজয়া বাইদেউ আজি অকণমান শাৰীৰিক অসুস্থতা অহাৰ কাৰণে আজি তেখেতৰ ছোৱালীক বিধায়িকা পতা হৈছে আজি ৰাজেন্দ্ৰাও হয়তো চিন্তা কৰা হ'লে যোৱাবাৰ লোকসভা নিৰ্বাচনত তেখেতে খেলি মেলি নকৰা হ'লে এইবাৰ হয়তো যোৱা 21 চনৰ বিধানসভা নিৰ্বাচনত ৰাজেন্দ্ৰাৰ পুত্ৰ হয়তো এইবাৰ বিধায়ক হৈ থাকিলেহেঁতেন নগাঁৱত
গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আছে গতিকে তাৰ কাৰণে ধৈৰ্যৰ প্ৰয়োজন আছে দলটোত যি কথা মই যি মনত আহিব যি মুখত আহিব তাকে যদি কৈ যাবলৈ হয় তে নপুৰণি সংঘাত এটা যদি নিজে সৃষ্টি কৰিব লগা হয় এতিয়াতো বেলেগ মানুহে কোৱা নাই কিবা অনুসৰণমূলক ব্যৱস্থা হ'ব নহয় তেখেতৰ অনুশাসন একো নাই তেখেত এজন জ্যেষ্ঠ মানুহ তেখেতক বুজাব লগা একো নাই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতি ডাঙৰীয়াই যিমান পাৰিছে তেখেতলোকক বুজাইছে তেখেতক যথাযোগ্য সন্মান প্ৰদান কৰিছে সেইখিনিকেইটা তেখেতে আন্তৰিকতাৰে ল'ব নল'ব সেইখিনি তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে মই ভাবোঁ যে অনাগত দিনত ৰাজেন দাই নিজৰ দলটোৰ প্ৰতি থকা আন্তৰিকতাখিনিক আকৌ পুনৰ ঘূৰাই আনিব আৰু তেখেতে দলটোৰ প্ৰতি আন্তৰিকতাৰে কাম কৰি যাব মই এইবাৰ যাব বিচাৰিছোঁ মজিবুৰ ৰহমান আছে আমাৰ সৈতে AIUDFৰ তেখেত সন্মানী বিধায়ক মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকক বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে এই যে কংগ্ৰেছৰ নেতৃত্বতে হওক বা আন নেতৃত্বত হওক যিটো বিৰোধী ঐক্যজোঁট হ'বলৈ গৈ আছে তাৰ পৰা আপোনালোকক বাৰম্বাৰ প্ৰত্যাখ্যান কৰা হৈছে কিন্তু আপোনালোকে বাৰম্বাৰ বিচাৰিছে বিৰোধী ঐক্যত সমিলমিল হোৱাৰ কাৰণে এতিয়া আপোনালোকে কি পদক্ষেপ ল'ব কাৰণ এইবাৰ শেহতীয়া পদক্ষেপতো আপোনালোকক আমন্ত্ৰণ দিয়া নহ'ল আৰু এই কথাটোত কংগ্ৰেছে আকুৰগুজ হৈ লাগি আছে যে AIUDFক কোনোপধ্যেই এই বিৰোধী ঐক্যত চামিল হ'বলৈ দিয়া নহ'ব কি হ'ব আপোনালোকৰ স্থিতি কি কৰিব আপোনালোকে চাওক কথাটো হৈছে আমাৰ বিৰোধীৰ ঐক্য উত্থান হ'ব লাগে আমি বিৰোধী ঐক্যটো বিচাৰিছোঁ 2026 চনত নিৰ্বাচনত যাতে আমি বিজেপিক ক্ষমতাৰ পৰা ক্ষমতাচ্যুত কৰিব পাৰোঁ অসম আৰু অসমীয়া ৰাইজে বিচাৰিছে বিৰোধী একতা হোৱাটো বিচাৰিছে এই ক্ষেত্ৰত 15জন বিধায়ক থকা এটা দলক মানে আমন্ত্ৰণ নজনোৱাটো মানে মই ভাবোঁ যে মানে এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আকৌ ৰিথিংক কৰিব লগা আছে এটা কথা প্ৰণয়দা মনত ৰাখিব মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাতত ক্ষমতা এতিয়াও আছে তেখেতৰ জনমত এতিয়াও যথেষ্ট বহুত বৃদ্ধি আছে তেখেতৰ হাতত ক্ষমতা নোহোৱা নহয় তেখেতক ৰাইজে ভাল পায় এতিয়াও মৌলানা বদৰুদ্দিন আজমল চাহাব অকলে যদি ইলেকশ্যন খেলে কিন্তু দলে এতিয়াও আপোনাৰ অসমৰ ৰাজনীতিত যোৱাবাৰ যিটো নিৰ্বাচন হৈ গ'ল আমি ধুবুৰী যিটো নিৰ্বাচনী ফলাফল দেখিলোঁ এক প্ৰকাৰ আজমল ডাঙৰীয়াক সেই অঞ্চলৰ ৰাইজে সম্পূৰ্ণ প্ৰত্যাখ্যান কৰাটো প্ৰতিপন্ন হৈ গ'ল আপুনি তাৰপিছত আপুনি কেনেকৈ ক'ব পাৰে যে আজমল ডাঙৰীয়াৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে তে আমি আমাৰ দলে এতিয়াও ইলেকশ্যন খেলিলে মোটামুটি 20+ আমি সিট পোৱাৰ আকাংক্ষা আমাৰ পূৰ্ণ আছে গতিকে আমাক বাদ দি চৰকাৰ গঠন কৰিব 2026 চনত এই কথাটোত মানে আমি একমত হ'ব পৰা নাই সঁচাকৈ যদি কংগ্ৰেছে ডাঙৰ বৃহৎ এটা দল কংগ্ৰেছ এটা বিগ ব্ৰাদাৰ বুলি ক'ব লাগিব তেখেতসকলে যদি কংগ্ৰেছে যদি চৰকাৰ গঠন কৰিব খুজিছে সকলো সৰু সুৰা দলক লগত লৈ তেতিয়াহ'লে মই ভাবিম যে মানে এটা ভাল হ'ব আদাৰৱাইজ মই ভাবোঁ যদি বিৰোধীয়ে যদি UDFক যদি দূৰত ৰাখিব খোজে তেতিয়াহ'লে মই 2026 চনৰ অংকটো 2026 চৰকাৰ গঠন কৰাৰ চিন্তাটো মূৰত নৰখাই ভাল এইটো বিজেপিক কোৱা খবৰ দিয়া হ'ব বিজেপিক ৰাখিব লগা হ'লে UDFক লগত ল'ব লাগিব বিৰোধীয়ে তেতিয়াহে বিজেপিক আপুনি ৰখাব পাৰিব আদাৰৱাইজ নোৱাৰে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ মই আপোনাৰ প্ৰশ্নৰ উত্তৰ তালদাৰ ডাঙৰীয়াই দিব কিন্তু তাৰ আগতে মই অকণমান ভৱেন চৌধুৰী ডাঙৰীয়া আছে আপোনালোকে পূৰ্বতে এবাৰ কৈছিলে আপোনালোকে অকলে যাব নিৰ্বাচন খেলিব এনেকুৱা ধৰণৰ কথা কৈছিলে কিন্তু আপুনি পুনৰ এতিয়া দলটোৰ দায়িত্ব ল'লে সভাপতিৰ দায়িত্ব আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি নিৰ্বাচনৰ কাৰণে কি চিন্তা কৰিছে বিৰোধী ঐক্যই যদি আপোনাৰ বিৰোধী ঐক্যত থাকিবলৈ যাব বিচাৰিব নে অকলশৰীয়াকৈ যাব নে কেনেকুৱা চিন্তা চৰ্চা চলি আছে আপোনালোকৰ চাওক যোৱাবাৰ যি বিৰোধী ঐক্য মঞ্চ গঠন হৈছিল তাত বহুত ভুল থাকি গৈছিলে সেইটো কথা সকলোৱে স্বীকাৰ কৰিছে এই ভুলৰ পৰা কিন্তু শিকিব লাগিব যদি বিৰোধী দলসমূহে এই ভুলসমূহৰ পৰা শিক্ষা লয় তেতিয়াহ'লে ডেফিনেটলি বিৰোধী ঐক্য মঞ্চ ছাকচেছফুল হ'ব যদি সেই ভুলখিনিৰ পৰা যদি আকৌ পুনৰাবৃত্তি কৰে ডেফিনেটলি তাত ভুল হোৱাটো স্বাভাৱিক বুলি মই আগতেই কৈছিলোঁ বিভিন্ন দল বিভিন্ন মতামত সেইকাৰণে বিভিন্ন দল হৈছে গতিকে এই তাত মতানৈক্য হ'ব কিন্তু সেইটো সেই সিদ্ধান্ত কি হ'ব সেইটো মেইন কথা সেই সিদ্ধান্ত যদি সঁচাকৈ যদি তাৰ ধনাত্মক হয় ডেফিনেটলি ৰিজাল্ট ভাল হ'ব এইখিনিতে মই আৰু এটা কথা বুজা হৈছে যে অৰাজনৈতিক ব্যক্তিয়ে ৰাজনৈতিক দলসমূহ কেনেকৈ পৰিচালনা কৰিব বা তেওঁলোকে কি গাইডলাইন দিব পাৰিব এই কথাটো ঠিক কিন্তু সেইটো কথা নহয় তেওঁ এটা সামাজিক গাইডলাইন দিব তেওঁ যে অসমৰ ৰাইজে কি বিচাৰি আছে সেই বস্তুটো তেওঁলোকে গাইডেঞ্চ দিব যে অসমৰ ৰাইজে এইটো বস্তু বিচাৰিছে সেইটো সিদ্ধান্ত ল'ব ৰাজনৈতিক দলসমূহে সেই বস্তুটো তেতিয়া তালৈ এৰিব লাগিব আৰু এটা কথা কৈছিলে যে তেওঁ যে ইয়াতে তেল পানী লগ লাগি গৈছে আমাৰ গগৈ ডাঙৰীয়া কৈছে তেল পানীয়ে লগ লাগি কেনেকৈ লগ লাগিব পাৰে তাত উদাহৰণ দিছিলে তেওঁ আঞ্চলিক দলসমূহে ৰাষ্ট্ৰীয় দলসমূহৰ লগত কেনেকৈ একেলগে কাম কৰিব তেওঁলোকে নিজেই কাম কৰিছে তেওঁলোকে যদি এটা আঞ্চলিক দলৰ যদি সহায় নহ'লেহেঁতেন তেওঁলোকে আজি গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰিলেহেঁতেন বেছিভাগ ভোটাৰ এতিয়াও AGPত বহুত ভোটাৰ আছে আপুনি ছাৰ্ভে কৰিলে গম পাব মই তেওঁলোকক ৰিকুৱেষ্ট কৰি ছাৰ্ভে কৰি চাওক
AGPৰ এতিয়াও বহুত ভোটাৰ আছে গতিকে সেইখিনিক লৈ আপোনালোকে আজি ৰাজত্ব কৰি আছে গতিকে আপুনি কেনেধৰণে তাতকৈ বেছি মই ক'ব নোখোজোঁ প্ৰয়োজন সপক্ষে হ'লে কম গতিকে সেই বস্তুটো আপোনালোকে মনত ৰখা উচিত গতিকে তেল পানী যদি আপোনালোকে লগ লগাব পাৰে ডেফিনেটলি বিৰোধী ঐক্য মঞ্চ লগ লগাব পাৰিব আৰু ইয়াত খালি অকণমান এৰা ধৰাৰ মনোভাৱ লাগিব আৰু অসমৰ ৰাইজে যদি সঁচাকৈ বিচাৰিছে বিৰোধী কংগ্ৰেছক বিজেপিক আঁতৰাব লাগে তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছে কিছু ভুল কৰিছিলে সেই ভুলৰ কাৰণেই আজি বিজেপিয়ে শাসন কৰি আছে এই ভুলটো তেওঁলোকে ৰিপিট কৰিব নালাগিব তেতিয়াহ'লে ডেফিনেটলি বিৰোধী ঐক্য মঞ্চ ছাকচেছফুল হ'ব মই দেৱজিৎ গোস্বামী আপুনি ন পুৰণি বিজেপিৰ প্ৰসংগত কিবা এটা ক'ব বিচাৰিছিল হয় ন পুৰণি চব ৰাজেন গোহাঁই ডাঙৰীয়াৰ এইটো প্ৰসংগৰ পৰা আহে তেওঁ মানে চাওক তেওঁ গগৈ ডাঙৰীয়াই যেনেকৈ ক'লে বিজেপি MLA যে 91ত তেওঁ জইন কৰি পেলাই 99ত MLA হ'ল MP হ'ল 2004ত হ'ল 2014ত হ'ল 2000 তাৰ পাছতো আৰু এবাৰ হৈছে তেওঁ 4বাৰ MLA হ'ল এবাৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ল 2015ত তেওঁ আপোনাৰ এইমছৰ কাৰণে ৰহাত মানে আপোনাৰ মানে এইটো সামাজিক হেৰিৰ কাৰণে কৈছোঁ এটা ইছ্যু যে 2015ত তেওঁ এইমছৰ কাৰণে যুদ্ধ আৰম্ভ কৰিলে নগাঁও তাৰপিছত কিন্তু যেতিয়া অকণমান হেৰি মিণ্টু গগৈ বোলে মিণ্টু দেউৰী তেখেত ঢুকালে এজন আন্দোলনকাৰী তাৰপিছত তেখেতক আপোনাৰ চেণ্ট্ৰেল মন্ত্ৰী দিলে তেওঁ সেই আন্দোলন তাতে বন্ধ কৰি চেণ্ট্ৰেল মন্ত্ৰীলৈ গুচি গ'ল তেওঁ সুবিধাবাদী চৰিত্ৰটো তাতে উজাগৰ হৈছে এতিয়া দ্বিতীয়তে কথা তাৰপিছত আকৌ সদায়তো দি থাকিব নোৱাৰে ডেফিনেটলি সকলোকে একমডেট কৰিব লাগিব ৰাজনীতি দলত আপুনি জইন কৰিলে মানে আপুনি একদম আৰু সদায় আপুনি MLA MP হৈ থাকিব মন্ত্ৰী হৈ থাকিব এইটো কথা নহয় সেইটো মই স্বীকাৰ কৰোঁ কিন্তু হয় তেওঁ এজন ডাঙৰ ব্যক্তিত্ব বহুতবাৰ MP MLA হৈছে বহুত অভিজ্ঞ আছে বিজেপিয়ে তেওঁক কিবা এটা পোষ্টত একমডেট কৰি পাৰ্টি কামত জড়িত কৰিলে বিজেপিৰে লাভ তাত বা মোৰ ক'বলগীয়া একো নাই ন পুৰণি আপুনি যিটো প্ৰশ্ন উঠিছে ন পুৰণি বুলি কথা ডেফিনেটলি সংঘাত এটা থাকিব মানে এনেকুৱা হৈছে এতিয়া ন পুৰণি বুলি নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিটো তেওঁ ব্ৰিগেড বুলি কয় ব্ৰিগেডটো আগষ্ট 2015ত জইন কৰিছে আজি এতিয়া 4-5 মাহ পিছতে প্ৰায় 10 বছৰ হ'ব এটা দশক হ'বগৈ সেইকাৰণে ন হৈ থকা নাই কিন্তু কথাটো হৈ গ'ল কি যিহেতু তেওঁলোকে উঠি ৰজা বহি ৰজা তেওঁলোকত অহা টিমটো এইটো চবেই জানে এইটো আৰু আপুনি মই কোৱা কথা নহয় তো সেইটো মানে অভাৰশ্বেড'ড অল আদাৰ বিজেপি MLA MP মানে এইটো হৈ গৈছে মন্ত্ৰী কিয়কি আজি তাৰিখত আপুনি নাম লওক যিকোনো অনুষ্ঠানতে লওক যিকোনো কাৰ্যসূচীতে লওক হিমন্ত বিশ্ব শৰ্মাৰ লগত আগতে কংগ্ৰেছৰ যিটো ব্ৰিগেড চলি আছিল সেই ব্ৰিগেডটো এতিয়া আছে আৰু ইনফেক্ট এতিয়া এই যোৱা কিছুদিনৰ পৰা সেই ব্ৰিগেডটো আৰু বেছি শক্তিশালী ৰূপত আহিছে এতিয়া সেইটো লৈ পেলাই সেই সংঘাত এটা বৰ সদায় থাকে আৰু এইটো থাকিব দ্বিতীয় হৈ গ'ল কি এটা কথা বিজেপি খুব ডিচিপ্লিন দল যিটো কংগ্ৰেছে জানিব লাগে কংগ্ৰেছৰ চাওক 2011-12 চনত যেতিয়া বিসম্বাদ আৰম্ভ হ'ল তাৰ পৰা কংগ্ৰেছ এতিয়ালৈকে মানে সেইটোৰ পৰা মানে উঠি আহিবই পৰা নাই সেই বিসম্বাদটো কম বেছি পৰিমাণে সদায় চলি আছে যিটো সুবিধা লৈ আছে সেইকাৰণে বিজেপি খুব ডিচিপ্লিন দল তেওঁলোকে এনেকুৱা ধৰণৰ সৰু সুৰা সংঘাত কৰিব দাদাই যিটো ক'লে যে অক্টোবৰত যদি আমাৰ ইলেকশ্যন তেওঁলোকে কেণ্ডিডেট ডিক্লেয়াৰ কৰে ডেফিনেটলি ডিচিডেঞ্চ আৰম্ভ হ'ব তেওঁলোকৰ মাজত এটা মতানৈক্য হ'ব বিৰোধী পাৰ্টীয়ে গৈ বেলেগ পাৰ্টীক চান্স এটা দিব কিন্তু মই ভাবিছোঁ যে বিজেপি ডিচিপ্লিন পাৰ্টি আৰু খুব তেওঁলোকে ছিষ্টেমেটিক ৱেত পেলাই এইখিনি কামখিনি কৰিব কিন্তু তথাপিও এটা মানে আকৌ মই ক'ব বিচাৰিছোঁ যে যোনে বিৰোধী পাৰ্টিৰ আজি মানুহে ইয়াত শুনি আছে ৰাইজে শুনি আছে যে ৰাইজে কিন্তু এতিয়াও বিৰোধীকে ভোট দি আছে আপুনি চাওক ভোটৰ মই প্ৰত্যেকটো সমষ্টিৰে মোৰ ওচৰত এটা এনালাইচিছ আছে মই এতিয়াও কৈ আছোঁ যে 35ৰ পৰা আপোনাৰ 40%ৰ ভোটহে বিজেপিয়ে কিন্তু পায় বিজেপি এটা চাওক সমস্ত শক্তি উজাগৰ কৰাৰ পাছত এইটো কথা চাব লাগিব কংগ্ৰেছে কেম্পেইনে কৰিব নাযায় আপুনি চাওক মই গৌৰৱ গগৈ যেতিয়া যোৰহাটত কেম্পেইন হৈছিলে মই তাতে আছিলোঁ আপোনাৰ প্ৰিয়ংকা গান্ধী আহিছে এঘণ্টা বৰষুণ দিছে এঘণ্টা কেম্পেইন কৰি গুচি গ'ল কোনো ডাঙৰ বিশেষ যোৱা নাই তাত তথাপিও কিন্তু গৌৰৱ গগৈ তাত জিকিছে অকল তেওঁ মানে নিজৰ বক্তব্যখিনিৰ ওপৰত নিজৰ পাৰ্চনেলিটিৰ ওপৰত মানুহ ৰেডি হৈ আছে ভোট দিব কিন্তু কংগ্ৰেছ অকলে নাই সেইকাৰণে মই কৈ আছোঁ যে 35-40% ভোট পাই পেলাই বিজেপি আছে বিজেপি এইটো কথা জানে সেইকাৰণে বিজেপি যিবিলাক ইণ্টাৰনেল মিটিং তাত খুব পুংখানুপুংখভাৱে প্ৰত্যেকটো ভোট যাতে আমাৰ গুচি নাযায় তেওঁলোকে চিন্তা কৰে কিন্তু সেই কামটো এতিয়া কংগ্ৰেছে নকৰে আমি বিচাৰোঁ যে বিৰোধীটো শক্তিশালী হওক এইখিনি কথা থাকে তেওঁ আৰু এটা মই অকণমান কৈ পেলাই লুৰিণজ্যোতি গগৈ কথাটো কৈছিলে আমাৰ চক্ৰধৰ দাই তেখেতে কৈছে যে লুৰিণজ্যোতি গগৈ নিজস্ব চিট নাই এইটো নাই আপুনি ছাপোৰ্ট কৰিব লাগে যে এজন অসমীয়া ল'ৰা আছোঁ জাতীয়তাবাদী চেণ্টিমেণ্ট লৈ পেলাই আহিছে তেওঁ যদি সুবিধা মই লুৰিণজ্যোতিৰ লগত আজিলৈ কথাও পতা নাই দেই মই লগো পোৱা নাই ক'ৰবাত মিটিঙে বাদাঙে কেতিয়াবা অকণমান দেখোঁ কোনো ধৰণৰ ব্যক্তি মই পাৰ্চনেলি চিনি নাপাওঁ তথাপিও মই ক'ব বিচাৰিছোঁ যে তেওঁ সুবিধাবাদী হোৱা হ'লে কিন্তু বিজেপিত একেদিনাই কিয় কি বিজেপি তেওঁ চবতকৈ ফেভৰেট আছিলে বিজেপি তেওঁ আনিবৰ কাৰণে বহুত চেষ্টাও কৰিছিলে পাৰ্চনেলিটি যিমানকেইজন আছুৰ পৰা যিমানকেইজন ল'ৰা জইন কৰিলে তাতে কিন্তু পাৰ্চনেলিটি লুৰিণ গগৈৰে আছে বক্তব্য খুব সুন্দৰভাৱে ৰাখে জ্ঞান পঢ়া শুনাৰ পৰা আৰম্ভ কৰি ইত্যাদি লুৰিণজ্যোতি গগৈৰে ভাল আছিলে আৰু তেওঁ সৰ্বানন্দ সোণোৱালৰ নিচিনা এটা বৃহৎ
মানে এটা ফিগাৰক তেওঁ ইমান এই 4.5 লাখ টকা 4.5 লাখ ভোট পাই পেলাই তেওঁ আহিছে সেই সমষ্টিত সেইবিলাক আমি সজাগ ল'ব লাগিব যোৱাবাৰ তেওঁ বহুতখিনি ভোট পাইছে প্ৰথমবাৰ ইলেকশ্যন খেলি বহুত ভোট পাইছে চাওক বিজেপিৰ আজি এইটো যিটো তেওঁলোকৰ জোৰ তেওঁলোকৰ মোদী ডাঙৰীয়াৰ প্ৰচাৰৰ পৰা আৰম্ভ কৰি পেলাই নাই তথাপিও দাদা সেইটো মানে ক'ব লাগিব বহুত কম সময় পালে তেওঁ দুটা সমষ্টিত খেলিবলগীয়া হ'ল বহুত কথা হ'ল তো আমি সেইটো চাওঁ আমাৰ অসমৰ ল'ৰা আগবাঢ়ি গৈছে ভৱিষ্যত এটা আছে আগতে 30 বছৰ পলিটিক্সত থাকিব পাৰিব আমি সেইখিনিক ছাপৰ্ট দিব লাগে যে বিৰোধী হ'ল বুলি তেওঁক আমি দুচত আছিল্য কৰিম সেইটো কথা মই মানে ব্যক্তিগতভাৱে মই নাজানো আপোনাৰ সেই কথাটো হয় কিন্তু মই বিচাৰোঁ কি ভাল যিবিলাক মোৰ কথাটো হৈ গ'ল কি যোন পাৰ্টিৰে হওক যেনেকুৱা হওক যিবিলাকে ৰাইজৰ হকে কাম কৰিব বিচাৰিছে দেশৰ হকে কাম কৰিব বিচাৰিছে জাতিটোৰ হকে কাম কৰিব বিচাৰিছে সেই মানুহবিলাকক আপুনি বিৰোধী হ'লেও তেওঁক জিকিব পৰা যাতে সুবিধাখিনি কৰি এটা সময়ত আছিলে কিন্তু এটা সময়ত আমি দেখিছিলোঁ যে যদি বিৰোধী পাৰ্টিজনৰ কেণ্ডিডেট মানুহজন খুব ভাল হয় শক্তিশালী হয় আপোনাৰ ৰুলিং পাৰ্টিয়েও তেওঁ কেণ্ডিডেটজন উইক কেণ্ডিডেটজন দি পেলাই এটা আণ্ডাৰষ্টেণ্ডিং কৰি এই মানুহজন বিধানসভা বা লোকসভাত অহাটো দৰকাৰ ৰাইজৰ কাৰণে দৰকাৰ দেশখনৰ কাৰণে দৰকাৰ জাতিটোৰ কাৰণে দৰকাৰ UDFৰ কথা মই কৈ পেলাই শেষ কৰিব বিচাৰিছোঁ UDFৰ চাওক আজি এবাৰ যিটো আমাৰ লোকসভা ইলেকশ্যন হৈ গ'ল তাত খুব সুন্দৰভাৱে মানুহ হৈছে বদৰুদ্দিন আজমল 2005 চনৰ অক্টোবৰ মাহত যিটো দল গঠন কৰিছিলে তেখেতে নিজে নিজৰ ধনবল বাহুবল ইউজ কৰি পেলাই সকলো দি পেলাই সেই মানুহজনক আপোনাৰ 10 লাখৰ ভোটৰ ওপৰত নিজৰ সমষ্টিত হৰুৱাইছে তাৰমানে মেছেজটো খুব ক্লিয়াৰ UDFৰ যিখিনি MLA আছে যিখিনি কাৰ্যকৰ্তা আছে যে ৰাইজে ৰিজেক্ট কৰিছে আৰু ৰাইজে এটা বস্তু বুজিছে যে UDF এফালেও নহয় সেফালেও নহয় মানে কংগ্ৰেছৰ লগতো গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰা অৱস্থাত আছে আৰু বিজেপিৰ এগেইনষ্টতো আছে তেওঁ MLA বিলাক য'ত দিছে এটা হেৰি নহয় ডেভেলপমেণ্টৰ এক্টিভিটিবিলাক নহয় মানুহবিলাকে কাম কৰিব ভালকৈ পাৰে 2-4জন ব্যক্তিৰ কথা নকওঁ দেই UGFৰ কিন্তু এটা কথা কেইজনমান কিন্তু MLA খুব এক্টিভ খুব ভাল খুব কামত মানে একদম মানে ভাল মই এইটো প্ৰশংসা কৰোঁ সেইকেইজনক সেই 2-4জন MLA বাদ দি পেলাই UDFৰ কোনো তেনেকুৱা নাই গণভিত্তি আছে যদিও তেওঁলোকে কৰ্মদক্ষতাটো নাই আৰু তেওঁলোকৰ যিটো ইলেকশ্যনৰ সময়ত যিটো এটা চৰিত্ৰ এটা দেখায় যে আমি ক্ৰছ ভোটিঙৰ ইত্যাদি ৰাইজে এইবিলাক গম পাইছে আজিকালি ইলেক্ট্ৰনিক মাধ্যমৰ যুগত সেইকাৰণে UDFৰ মই ভাবোঁ যে চাওক যোৱাবাৰ কিন্তু চবতকৈ ষ্ট্ৰাইক ৰেট UDFৰ আছিলে UDFৰ আপোনাৰ 20খনত প্ৰাৰ্থিত্ব দি পেলাই 16খনত জিকিছে 80% ষ্ট্ৰাইক ৰেট য'ত বিজেপি আছিলে 65% সেই ক্ষেত্ৰত আছিলে কিন্তু আজি তাৰিখত মই ভাবোঁ যে তেওঁলোকে সেই গণভিত্তিটো এতিয়া নাই তেওঁলোকে ডিপেণ্ড কৰিব তেওঁলোকে কেনেকৈ কি ঠিক আছে মই তালদৰ যিটো কথা মজিবুৰ ৰহমানে ক'লে যে তেওঁলোকে বাৰম্বাৰ আহিব বিচাৰিছে আপোনালোকৰ এই যিটো ধাৰা ৰাখিছে বিজেপি বিৰোধী শক্তি একত্ৰিত কৰাত তাত AIDFক আপোনালোকে আঁতৰাই ৰাখিব নেকি তেওঁলোকক আঁকোৱালি ল'ব নলয় UDF সম্পৰ্কত আমাৰ বিভিন্ন দলৰ বিভিন্ন ব্যাখ্যা আছে কংগ্ৰেছে মহাজোঁট কৰিছিল UDFৰ লগত তাৰপিছত কংগ্ৰেছে আকৌ AIDFক সাম্প্ৰদায়িক বুলি ক'লে অখিল গগৈৰ পাৰ্টীয়ে দীৰ্ঘদিন ধৰি আৰম্ভণিৰ পৰাই সাম্প্ৰদায়িক বুলি কৈ আছে লুৰিনেও জাতীয় পৰিষদেও সাম্প্ৰদায়িক বুলি কৈ আছে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী এতিয়াও UDFক সাম্প্ৰদায়িক বুলি কোৱা নাই আমি কথাটো কৈছোঁ যে UDFৰ মাজত মৌলবাদটো খুব সক্ৰিয় মৌলবাদী শক্তিয়ে তেওঁলোকক মানে নেতৃত্ব দিয়ে আৰু এই মৌলবাদটো তেওঁৰ মাজত সক্ৰিয় সেইকাৰণে আমাৰ এটা ৰিজাৰ্ভেশ্যন আছে UDF সম্পৰ্কত কিন্তু কথাটো হৈছে এতিয়া আমি ঐক্যমঞ্চত আছোঁ বেছিভাগ দলে যেতিয়া UDFৰ লগত নোযোৱাৰ কাৰণে একেবাৰে বদ্ধপৰিকৰ সাম্প্ৰদায়িক বুলি ব্ৰেণ্ড কৰিছে আৰু অসমৰ মানুহেও মুছলমান জনসাধাৰণেও যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকৰ বিৰুদ্ধে ভোট দি পেলাই আজি UDFৰ প্ৰতি যিটো সমালোচনাতে মানুহৰ আছে সেই সমালোচনাটো প্ৰতিপন্ন কৰিছে সেইকাৰণে এতিয়া তাৎক্ষণিকভাৱে UDFক ঐক্যমঞ্চত আমি আনিব লাগে বুলিও ক'ব নোৱাৰোঁ সেইকাৰণে এইটো আমি আনাৰ কথাটো ভাবোঁ AIDFে সোনকালে বিৰোধী ঐক্যত একজোট হ'ব বুলি আশা কৰিব নোৱাৰে নাই কংগ্ৰেছৰ যিটো বিৰোধিতা ৰাইজৰ দলৰ বিৰোধিতা জাতীয় পৰিষদৰ বিৰোধিতা আমাৰো ৰিজাৰ্ভেশ্যন আছে এনে ক্ষেত্ৰত UDFৰ যে একেবাৰে সহজ এন্ট্ৰি হ'ব মই এইটো ভাবা নাই কিন্তু এইটো কথাও ঠিক যে UDF একেবাৰে শেষ হৈ গৈছে সেইটো সঁচা নহয় ঠিক আছে UDF এটা দল মৌলবাদৰ এটা আদৰ্শত যিটো দল আছে সেইটো দলৰ এটা কিছু হ'লেও গণভিত্তি আছে কিন্তু ভাঙি গৈছে ইৰোচন হৈ আছে ক্ৰমাগত ইৰোচন হৈছে ঠিক আছে মই অকণমান চকত হৈ গৈ ডাঙৰীয়া ইতিমধ্যে দেখিবলৈ পাইছে বিজেপি নিৰ্বাচনমুখী হৈ গৈছে বিজেপিয়ে এক প্ৰকাৰ নিৰ্বাচনমুখী হৈ গৈছে তেওঁলোকে ব্যাপক প্ৰস্তুতি মিটিঙৰ পাছত মিটিং হৈ আছে BL সন্তোষৰ নেতৃত্বত আপোনালোকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হৈ গ'ল যোৱাকালি ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ যে বিধায়কসকলক 3টাকৈ তেওঁলোকে প্ৰশ্ন কৰিছে সকলো বিধায়কক যে প্ৰশ্ন কি বিচাৰিছে যে আপোনালোকৰ পৰা
2021 কোনোবা বুথত যদি আপোনাৰ পৰাস্ত হৈছে তাৰ কাৰণ লাগে নহয় এনেকুৱা ধৰণৰ কথাবিলাক সমষ্টিত কি কাম কৰা উচিত কি অনুচিত তাৰো লিখিত উত্তৰ বিচাৰিছে সমষ্টিত দল আৰু বিধায়কে কি কথা কোৱা উচিত কি অনুচিত এইবিলাক কি ধৰণৰ সাজু হৈছে আপোনাৰ বিজেপি এতিয়া আপুনি জানেই আৰু অসমৰ ৰাইজেও এতিয়া সকলোৱে বুজা হৈ গৈছে যে ভাৰতীয় জনতা পাৰ্টি হৈছে এটা সদা জাগ্ৰত দল আমি এট এনি মোমেণ্ট যিকোনো ধৰণৰ ইলেকশ্যন মুখামুখি হ'বৰ কাৰণে সাজু হৈ থাকোঁ আৰু সেইকাৰণে আমি যিমানেই নিৰ্বাচন খেলোঁ প্ৰায়খিনি নিৰ্বাচনত আমাৰে সদায় জয়ী হৈ আহিছে গতিকে এতিয়া আমাৰ যোৱা পৰহি দিনা যিখন মিটিং হৈ গ'ল সেই মিটিংখনত আমাৰ BL সন্তোষজী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সাংগঠনিক তেখেতে আহিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ ৰাজ্যিকৰ সভাপতি ডাঙৰীয়া আছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু এনেধৰণে বিভিন্ন নেতা মন্ত্ৰীবৰ্গ আছিল বিধায়কসকল আছিলে আৰু এই কথাখিনি কোনো নতুন নহয় এইখিনি নিত্য নৈমিত্তিক কথা প্ৰতি 2 মাহ 3 মাহৰ মূৰে মূৰে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহে আমাক তেখেতলোকে যিটো অভিভাৱকত্ব তেখেতলোক আমাৰ অভিভাৱক কেন্দ্ৰীয় নেতাবিলাক গতিকে তেখেতলোকে আহি আমাক ইয়াত গোটেই কথাখিনি সোধে যে তোমালোকৰ কাম কেনেকুৱা হৈছে পাব্লিক ৰিলেশ্যনটো ঠিক হৈ আছেনে নাই কামবিলাক যিখিনি চৰকাৰে আঁচনি দিলে সেইবিলাক সম্পূৰ্ণ হ'বলৈ গৈছেনে নাই ইত্যাদি কথাবিলাকে সুধিছে গতিকে সেইখিনি BL সন্তোষজীয়ে নতুন কথা আমাক একো সোধা নাই খালি পৰামৰ্শখিনি আগবঢ়াইছে কাৰণ সন্মুখত যিহেতুকে আমাৰ নিৰ্বাচন আছে বিধানসভা আছে তাৰ আগতে আমাৰ পঞ্চায়ত নিৰ্বাচন আছে গতিকে আমাক প্ৰিপেয়াৰ জাগ্ৰত এক্টিভেট কৰি ৰখাটো তেখেতলোকৰ দায়িত্ব গতিকে সেইখিনি কৰিছে আপোনালোকৰ তিনিটা প্ৰশ্ন দিছে প্ৰশ্ন উত্তৰ দিবলৈ আপোনাক সময় দিছে আৰু আমাক সেইখিনি অলৰেডি সেইদিনা সুধিছেও যে কিয় আমি যোৱাবাৰ তুমি কেইটাত জিকিলা তুমি জিকিলা তোমাৰ সমষ্টিত জিকিলা নে হাৰিলা মোকে সুধিলে ধৰক তো মই কৈছোঁ যে মই জিকিলোঁ যোৱাবাৰ তুমি বোলে কিমানত জিকিলা বোলে ইমান হাজাৰ ভোটত জিকিলোঁ কিন্তু কিমানটা বুথত তুমি হাৰিলা বোলে ইমানটা বুথত হাৰিলোঁ সেইকেইটাত হৰাৰ কাৰণটো কি তুমি হেতু এনালাইসিস কৰা আৰু ইন ফিউচাৰ আমি হেতু জানিব খুজিম আৰু সেই সময়ত তুমি বিজেপিয়ে মানে ব্যাপকভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিৰ সদায় এটা সদা জাগ্ৰত দল সেইকাৰণে আমি কংগ্ৰেছ বা অন্যান্য দলক লৈ পেলাই আমি চিন্তিত নহয় কংগ্ৰেছে যিমানে হাত ভৰি মাৰিলেও বিৰোধী দলে যিমান হাত ভৰি মাৰিলেও ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ স্থানত থাকিব কাৰণ আমি আমাৰ লক্ষ্যটো কংগ্ৰেছক হৰুৱাটো নহয় আমাৰ লক্ষ্য হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্য আৰু আদৰ্শখিনিক মানুহৰ মাজত প্ৰতিষ্ঠা কৰা আৰু তাৰ যোগেদি মানুহৰ সহমৰ্মিতা সহযোগিতাটোখিনি আদায় ঠিক আছে কুশল শৰ্মা যিটো কথা ক'লে AIDFক বিৰোধী ঐক্যত সন্মিলিত কৰাৰ প্ৰসংগত ইতিমধ্যে আপোনালোকে এটা দৃঢ় স্থিতি লৈ আছে সেই স্থিতি আপোনাৰ অটল আছে আপোনালোকে কোনো পধ্যে AIDFক মানি নলয় নাই ইতিমধ্যে মনোৰঞ্জন তালুকদাৰে ক'লে অকল এইটো কংগ্ৰেছেই নহয় ৰাইজৰ দল বা আমাৰ গগৈ জাতীয় পৰিষদ বা তেখেতসকলৰো ৰিজাৰ্ভেশ্যন থকাৰ কথাটো কৈছে গতিকে ইমিডিয়েটলিতো সেনেকুৱা কথা অহা নাই কাৰণ ইতিমধ্যে পলিচি ডিচিজন এটা হৈয়ে আছে আৰু এই কথাটোত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়েও মোহৰ লগাই থৈছে মানে আপোনালোকৰ সভাপতি ভূপেন বৰাইতো তেওঁ আগৰ পৰাই তেওঁ কৈ আছে যে AIDFক তেওঁ লগত নাৰাখে গতিকে এই কথাটো হৈ আছে আৰু এইটো এই 26ৰ ইলেকশ্যনত এইটো হোৱাৰ কোনো আমি ভাবোঁ যে সম্ভাৱনা নাই কিন্তু বিজেপিয়ে যিদৰে নিৰ্বাচনমুখী প্ৰস্তুতি চলাইছে ইতিমধ্যে ব্যাপকভাৱে তৎপৰ হৈ গৈছে কংগ্ৰেছ কিমান দূৰ সাজু হৈছে কাৰণ কংগ্ৰেছে এতিয়ালৈ নিশ্চিত হোৱা নাই অকলে খেলিব নে সন্মিলিতভাৱে খেলিব সেইবিলাকো ঠিৰাঙে হোৱা নাই এতিয়ালৈ নাই চাওক মানে আপোনালোক আমাৰ হয়তো প্ৰচাৰটো কম হয় এখেতসকলৰ প্ৰচাৰটো বেছি হয় আমাৰ সভাপতিয়ে ইতিমধ্যে চোতালে পৰা আৰম্ভ কৰি গোটেই অসমত তেখেতে ব্যাপকভাৱে ঘূৰি আছে গৌৰৱ গগৈ ঘূৰি আছে দেৱব্ৰত শইকীয়াই ঘূৰি আছে আমাৰ যিসকল শীৰ্ষস্থানীয় নেতা এই সকলোৱে জনসংযোগটো ইতিমধ্যেই কৰিছে আৰু আমিও জিলা পৰ্যায়ৰ যিসকল নেতা আছোঁ মই নিজেও গুৱাহাটীৰ ক'ৰবাত মই ঘূৰা আৰম্ভ কৰিছোঁ গতিকে আমি দেখিছোঁ যে ৰাইজে আমাক কয় যে তোমালোকে কিয় অহা বন্ধ কৰিলা তোমালোকে আহা তোমালোকক লাগে শক্তিশালী বিৰোধী হ'ব লাগে গতিকে এনেকুৱা ধৰণৰ ৰাইজৰ মাজতো কিন্তু কংগ্ৰেছ লৈ আন্তৰিকতা এটা আছে এইটো নোহোৱা নহয় গতিকে মই ভাবোঁ যে যিটো তেখেতসকলে কৈ আছে যে তেওঁলোকে অহাবাৰ আকৌ হৰি হ'ব মই ভাবোঁ যে কংগ্ৰেছৰ কৰ্মীসকলে যদি সঁচাই অলপমান কষ্ট কৰে বিজেপিৰ কাৰণে বা আমাৰ ঐক্যটো যদি আমাৰ হয় তেতিয়াহ'লে বিজেপিৰ কাৰণে 26টো ইমান সহজ নহয় কিমান সাজু চমুকে একদম একেবাৰে চমুকে কিমান সাজু প্ৰথম কথাটো হৈছে যে নিৰ্বাচন জিকিবৰ কাৰণে জনসাধাৰণ আৰু দলৰ মাজত কৰ্মীৰ প্ৰয়োজন এই কৰ্মীখিনি আমি সৃষ্টি কৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু তাৰ মাজেৰে আমি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে দেৱজিৎ গোস্বামী কি ধাৰণা কি হ'বলৈ গৈ আছে 26ৰ ৰাজনীতি কোনফালে গৈ আছে প্ৰথমৰ পৰাই কৈ আছোঁ যে 60% ভোট এতিয়া বিৰোধীলে পৰিয়ে আছে এতিয়া বিৰোধী ঐক্যবদ্ধভাৱে খেলিলে সেই 60% যদি 42%ও পায় অট'মেটিক গভৰ্ণমেণ্ট ফৰ্ম কৰিব এতিয়া কিন্তু বিৰোধী একমত হ'ব পৰাকৈ নাই আজি 4টা বছৰ কাজিয়াই কৰি আছে কোনো এইফালে ODF নাই তো যিয়ে হওক বাৰু মোৰ কথাটো হৈ গ'ল কি আমি বিচাৰোঁ যোনেই হওক কংগ্ৰেছে গভৰ্ণমেণ্ট ফৰ্ম কৰক বিজেপিয়ে কৰক ৰাইজৰ ভাল হ'ব লাগে এই প্ৰাইচ ৰাইজৰ পৰা মানুহক বচাব লাগে চাকৰি বাকৰি আনিব লাগে ইণ্ডাষ্ট্ৰীবিলাক যেনেকৈ এডভান্টেজ আছে সেইখিনি কৰিব লাগে আৰু
এই যিটো কয় নহয় মানে মানে এটা সুস্থ সবল ক'ৰবাত এই এডভান্টেজ আছাম কৰাৰ পিছত যদি সঁচাকৈ বিনিয়োগ আহে তালৈকে জুমৈৰ বিনন্দিনী সেয়া অনুষ্ঠান কৰি বিজেপি ক'ৰবাত তেওঁলোকে অলপ সুবিধা মই নাভাবোঁ চাওক এইবিলাক এতিয়া আমি এইবিলাক বুজা হৈছোঁ এইটো মই এডভান্টেজ আছামৰ বহুতকেইটা টক শ্ব' কৰিছোঁ মই একদম ডিটেইল পুংখানুপুংখভাৱে দিওঁ মই নিজেও মানে এইটো কাৰিকৰী শিক্ষা বিভাগৰ পৰা অহা মানে এইবিলাকৰ ফল আহিবৰ কাৰণে আপোনাৰ বহুত যুগ আছে বহুত বছৰ আৰু এই ৰিলায়েন্স আৰু আদানী এওঁলোকক বিশ্বাস কৰি আৰু আপুনি আৰু ইয়াত এইবিলাক কৰি লাভ নাই এইবিলাকৰ মই সেইটো এডভান্টেজ সেইকাৰণে নহয় দাদা এইটো কথা নকওঁ সেইটো এদিন বেলেগকৈ আমি ক'ম কিন্তু মই সেইটো আজিৰ বিষয় আমি বিষয়বস্তু নহয় সেইকাৰণে মই সেইটো বিষয়ে নকওঁ কিন্তু কথাটো হৈ গ'ল কি এটাই যে বিৰোধীৰ কাৰণে খুব ধুনীয়া সুযোগ এটা আছে বিৰোধীয়ে ল'ব পাৰিলে ভাল কথা নহ'ব বিজেপি আকৌ আমি নিখনে লক্ষ্য ৰাখিম বিৰোধীৰ নিমিলা অংক এইকেইদিনৰ ভিতৰত মিলে নাই অনাগত দিনত কিমান কম সময়ৰ ভিতৰত মিলে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব বহুখিনি কথা নিৰ্ভৰ কৰিব অসমৰ ভৱিষ্যত ৰাজনীতি আজি এই আলোচনাৰ অংশ ল'লে মই তাৰ কাৰণে চকটৰ গগৈ ডাঙৰীয়া কুশল শৰ্মা মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া ডক্টৰ চৌধুৰী দেৱজিৎ গোস্বামী আৰু ৰহমান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ